নমস্কাৰ প্ৰিয় দৰ্শক ডিডি অসমৰ এই বিশেষ অনুষ্ঠান আজিৰ অতিথিলৈ মই মনালিছাই আপোনালোক সকলোকে স্বাগতম জনাইছো আন দিনাৰ দৰে পুনৰ আন এজন অতিথিক লৈ আজি এই সুন্দৰ অনুষ্ঠান আমি আপোনালোকক উপহাৰ দিব বিচাৰিছো দৰ্শকসকল আজি আমাৰ এই বিশেষ অনুষ্ঠানলৈ আমি আমন্ত্ৰণ জনাইছো অসম আৰক্ষীৰ উপমহাপৰিদৰ্শক পাৰ্থ সাৰথী মহন্তক প্ৰথমে আপোনাক আমাৰ এই অনুষ্ঠানলৈ বহু স্বাগতম জনাইছো আপুনি যথেষ্ট ব্যস্ত কাৰণ অসম আৰক্ষীৰ উপমহাপৰিদৰ্শকৰ দায়িত্ব কি এই আমি সকলোৱে বুজি পাওঁ কিন্তু আপোনাৰ পৰা জানিবলৈ বহু কথা আছে অকল আৰক্ষী বিষয়টোৱে নহয় তাৰ লগতে বহু দৰ্শকে জানে যে আপুনি সাহিত্যৰ লগত জড়িত আপুনি ভাল কবি হয় আপুনি ভাল অভিনেতা হয় বিভিন্ন তথ্যচিত্ৰ আপুনি নিৰ্মাণ কৰিছে তাৰোপৰি খেলৰ লগত আপুনি জড়িত হৈ আছে বিভিন্ন এডভেঞ্চাৰছৰ লগত আপুনি সদায় উতপ্ৰোতভাৱে জড়িত হৈ থাকে এই আটাইখিনি বিষয় খুব সুন্দৰকৈ মই দৰ্শকসকলৰ সন্মুখত উপস্থাপন কৰিব বিচাৰিছো আশা কৰিছো আপুনিও ভাল পাব এই কথাখিনি অসমবাসী ৰাইজক জনাই আহিয়ে ভাল লাগিছে আজি বহুত বছৰৰ মূৰত মানে দূৰদৰ্শনলৈ আহিছো আৰু এই আগতে আমি সেই আমাৰ সিনিয়ৰ সকলক পাইছিলো এতিয়া তোমালোক আছা ইয়াত অৰূপ আছে গতিকে আজি আহি খুব ভাল লাগিছে ধন্যবাদ কথা পালো ঠিক আছে আমি তেনলে প্ৰথমে সুধো যে এটা এনে ধৰণৰ বিভাগৰ লগত আপুনি জড়িত যি বিভাগত কোনো দিন কেতিয়াও বহিবলৈ সময় নাই কিন্তু সেই বিভাগৰ লগতে আপুনি কিন্তু সাহিত্যৰ চৰ্চাও কেতিয়াও এৰি দিয়া নাই আপুনি ভাল ভাল কবিতাসমূহ লিখে সময় উপযোগী কবিতা হয় তাত বহুত মেছেজ থাকে এই দুয়োটা কেনেকৈ আপুনি বেলেন্স কৰি আগবঢ়াই লৈ গৈছে প্ৰথমে মই উঠি অহা প্ৰজন্মৰ বাবে এই প্ৰশ্নটো সুধিছো আসলতে কথাটো হ'ল এনেকুৱা এটা হ'ল আমি কাম কৰো সেইটো হ'ল আমাৰ ৱৰ্ক আৰু এটা হ'ল আমাৰ জীৱন ৱৰ্ক আৰু লাইফ এইটো এতিয়া আজি আধুনিক যুগত এইটো এটা খুব ডাঙৰ এটা মানে খুব এটা ইম্পৰ্টেণ্ট কনচেপ্ট হৈছে আমাৰ সকলোৰে কাৰণে ৱৰ্ক লাইফ বেলেঞ্চ আমি ৱৰ্ক আৰু লাইফক বেলেঞ্চ কৰাটো আমি ৱৰ্কৰ নামত আমি গোটেই জীৱন দি দিম নে জীৱনৰ কাৰণে আমি ৱৰ্ক কৰিম সেই বেলেঞ্চটো কেনেকৈ আমি পাম সেই ভাৰসাম্য অৱস্থাটো সেই ভাৰসাম্যতা সেই বেলেঞ্চটো আমি ক'ত বিচাৰি পাম প্ৰত্যেক মানুহৰ কাৰণে সেইটো বেলেগ বেলেগ হয় আৰু এইটো এটা ডাইনামিক কনচেপ্ট সময়ৰ লগত পৰিস্থিতিৰ লগত সেই কনচেপ্টটো চেঞ্জ হৈ থাকে কিন্তু আমি যিখিনি কাম কৰোঁ আমি পইচা উপাৰ্জন কৰিবৰ কাৰণে যিটো কাম কৰোঁ যিটো বৃত্তি গ্ৰহণ কৰোঁ সেইটো হ'ল আমাৰ ৱৰ্ক কিন্তু তাৰ বাহিৰে বাকী আমাৰ পৰিয়াল আমি কৰি ভাল পোৱা কাম আমাৰ সমাজ আমাৰ বন্ধু বান্ধৱ এই গোটেইখিনি হ'ল আমাৰ জীৱন গতিকে আমি অকল ৱৰ্কত থাকিম নে আমি জীৱনৰ কাৰণেও অলপ সময় ৰাখিম সেই বেলেঞ্চটো যদি আমি বিচাৰি নাপাওঁ সেই বেলেঞ্চটো বিচাৰি নাপালে আমি আনহেপি হওঁ আমাৰ জীৱনত ষ্ট্ৰেছ আহে ষ্ট্ৰেছ বিভিন্ন কাৰণত আহে কিন্তু সেই ষ্ট্ৰেছবিলাক আমি কণ্ট্ৰল কৰিব নোৱাৰা হওঁ গতিকে এই বস্তুটো হ'ল আচলতে আমি কেনেকৈ প্ৰত্যেকে নিজৰ লাইফত এটা ৱৰ্ক লাইফ বেলেঞ্চ বিচাৰিছোঁ নিজৰ ক্ষেত্ৰত মই যে ক'লোঁ এইটো এটা ডাইনামিক কনচেপ্ট কোভিডৰ আগতে যেনেকুৱা আছিলে কোভিডৰ পিছত সকলোৰে কামৰ পৰিস্থিতিবোৰ চেঞ্জ হৈ গৈছে এতিয়া শুনিবলৈ খুব ভাল মানে ৱৰ্কিং ফ্ৰম হোম ঘৰৰ পৰা কাম কৰি আছে কিন্তু এনেই শুনিবলৈ খুব ভাল যে ঘৰৰ পৰা মানুহজন ওলাই যাবলগীয়া হোৱা নাই ঘৰতেই যেনেকৈ আছে হয়তো হাফ পেণ্ট এটা পিন্ধি টি চাৰ্ট এটা পিন্ধি ঘৰৰ পৰা কাম কৰি আছে কিন্তু ঘৰৰ পৰা কাম কৰাৰ কাৰণে সেই মানুহজনে কিন্তু অফিচলৈ যোৱাতকৈ বেছি কাম কৰিবলগীয়া হৈছে অফিচৰ যিটো কনভেনশ্যনেল যিটো ট্ৰেডিশ্যনেল কনচেপ্ট 9 to 5 হওক 10 to 5 হওক 9 to 6 হওক হোৱাট এভাৰ 8 ঘণ্টা 10 ঘণ্টা 8 ঘণ্টাকৈ কাম কৰিব লাগে সাধাৰণতে যিবিলাক অলপ বেছি কাম থকা কাম তাত হয়তো 10-12 ঘণ্টা কৰিব লগা হয় কিন্তু তাৰ পাছত সাধাৰণতে আমি মানে অফিচে মানুহজনক সাধাৰণতে ডিষ্টাৰ্ব নকৰে বা কৰিবলৈ বেয়া পায় কিন্তু ৱৰ্ক ফ্ৰম হোম হৈ যোৱাৰ লগে লগে মানে আপুনি অনবৰত ঘৰত আছে আৰু ঘৰত অনবৰতে কাম কৰি থাকিবলগীয়া হৈছে ঘৰত থাকিও হয়তো ঘৰৰ কাৰণে সময় পোৱা নাই আৰু এই যে এতিয়া লগতে আজি এতিয়া বহুত চাকৰি জইন কৰাৰ লগে লগে এটা মোবাইল ফোন দি দিলে এটা লেপটপ দি দিলে আমি খুব ফূৰ্তি পাওঁ আৰে মই এটা মোবাইল পালোঁ ইমান ধুনীয়া মই এটা স্মাৰ্টফোন পালোঁ মই এটা ইমান ধুনীয়া হাই এণ্ড লেপটপ পালোঁ কিন্তু সেই যে বস্তুটো দি দিয়াৰ লগে লগে কিন্তু আপোনাৰ গোটেই জীৱনটো কিন্তু এই আপোনাৰ অফিচটোৱে দখল কৰি পেলালে আপোনাক ৰাতি 10টাতো আপোনাৰ আহিব পাৰে ৰাতি 12টাতো আপোনাৰ আহিব পাৰে ৰাতিপুৱা 4টাতো আপোনাক কিবা এটা বিচাৰিব পাৰে আপোনাক কোনেও ক'ব নোৱাৰে যে তুমিতো ঘৰতে আছা তোমাকতো অফিচলৈ আহিব লগা হোৱা নাই চ' এই এনেকুৱা ধৰণৰ যেতিয়া চেঞ্জ হৈ থকা পৰিস্থিতিবোৰত যেতিয়া আমি যেতিয়া বেলেঞ্চটো বিচাৰিম সেই বেলেঞ্চটো আমাক বেলেগে আনি দিব নোৱাৰে সেই বেলেঞ্চটো আমি নিজে কৰিব লাগিব চ' বেচিকেলি ইট ইজ অল এবাউট টাইম মেনেজমেণ্ট কেনেকৈ আমি নিজৰ সময়টো বেলেঞ্চ কৰিছোঁ কামত
কামত যিখিনি কৰিব লাগে নিজৰ ডিউটি নিজৰ কৰ্তব্য নিজৰ কামখিনি কৰি উঠি নিজে কৰি ভাল পোৱা কামখিনিৰ কাৰণে কেনেকৈ সময় উলিয়াব লাগিব সেইটো সম্পূৰ্ণ আমাৰ নিজৰ কথা খুব ধুনীয়াকৈ ক'লে আৰু টাইম মেনেজমেণ্টটো আচলতে আটাইতকৈ ডাঙৰ কথা আৰু এনেধৰণে যদি আপুনি কোৱা মতে যদি আমি জীৱন আৰু আমাৰ কাম কৰাৰ এই দুয়োটাক বেলেঞ্চ কৰিব পাৰোঁ তেনেহ'লে মই ভাবোঁ যিখিনি আমাৰ টেলেণ্ট আমাৰ লুকাই আছে সেইখিনিকো আমি লৈ গ'লো আৰু সুখী হ'ম হয় আপোনাৰ ডেফিনেশ্যনটোৱে সুখ বিচাৰি পায় এইটো সুখৰ কাৰণে কাৰণ আমি যে আছোঁ মানে আমি যেতিয়া কিবা এটা কৰোঁ এতিয়া যে আমি যে আজিকালি হোৱাটছএপ অহাৰ পিছৰ পৰা খুব গুড মৰ্ণিং মেছেজ গুড নাইট মেছেজ খুব তাত জ্ঞান থাকে আমি কৰোঁ কিমান মানে সেই বস্তুটো আমি অকল আমাৰ PR এক্টিভিটি হিচাপে লওঁ মানুহৰ লগত কানেক্ট হৈ থাকিবৰ কাৰণে টাচত থাকিবৰ কাৰণে আমি এটা PR এক্টিভিটি হিচাপে লওঁ নে আমি নিজৰ ক্ষেত্ৰত সেই কামবিলাক কৰোঁ গতিকে আমি যেতিয়া যি কৰি থাকোঁ আমিতো সুখৰ কাৰণে কৰোঁ কোনোবাই নিজৰ সুখৰ কাৰণে কৰে কোনোবাই টকা পইচাৰ কাৰণে কৰে কোনোবাই কামটো কৰি ভাল পায় এটা ছেটিছফেকশ্যন পায় তাৰ কাৰণে কৰে চ' ফাইনেলি সুখটো পাব লাগিব আৰু সেইকাৰণে যিটো আমি হেপিনেছ আমি কোনখন কাণ্ট্ৰি কিমান হেপী কোনখন কাণ্ট্ৰি হেপী নহয় সেই কথাবিলাক যে আমি আহে চ' ফাইনেলি মানুহে সুখী হ'ব বিচাৰে আৰু সেই সুখী হ'বলৈ হ'লে সেই বেলেঞ্চটো আমাক লাগিব ঠিকে আপুনি ইমান ধুনীয়া যিখিনি কথা কৈছে মই ভাবোঁ যে তাৰ এটা শৈশৱো আছে তেনেধৰণে আপুনি ডাঙৰো হৈছে কাৰণ এই কথাসমূহ এদিনততো নহয় এই কথাখিনি গঢ় হয় ঘৰখনৰ পৰা গতিকে অকণমান আপোনাৰ শৈশৱটো মই দৰ্শকসকলক জনাব বিচাৰিছোঁ মই ডাঙৰ হৈছিলোঁ জয়সাগৰত মোৰ দেউতা প্ৰয়াত অধ্যাপক শৰৎ মহন্ত আমি জয়সাগৰ পুখুৰীৰ পাৰত ডাঙৰ হৈছিলোঁ আৰু এটা কথা মানে আমি সাঁতুৰিবলৈ শিকিছিলোঁ জয়সাগৰ পুখুৰীত যিটো ইমান এটা মানে সাগৰৰ নিচিনা এটা পুখুৰীত আৰু এটা দেউতা যিহেতু অধ্যাপক আছিলে ঘৰখনত এটা পঢ়া শুনাৰ পৰিৱেশ সদায় আছিলে আৰু এটা বস্তুৱে দেউতাই আমাক কৈছিলে যে নিজে যিটো মন যায় নিজৰ যিটো কৰি ভাল লাগে নিজৰ যিটো ছাবজেক্ট পঢ়ি ভাল লাগে সেইটো পঢ়িব লাগে সেইটো কৰিব লাগে তেতিয়াহে মানে যিটো ভাল পোৱা কামটো যেতিয়া আমি কৰিম সেই ভাল পোৱা কামটো কৰিলেহে আমি জীৱনত ছেটিছফেকশ্যন পাম আৰু সুখ পাম গতিকে সেই যেতিয়া মই পঢ়া শেষ কৰি কটন কলেজত কিছুদিন মই পঢ়াইছিলোঁ লেকচাৰাৰ হিচাপে তাৰ পাছত যেতিয়া মই পুলিচলৈ আহিলোঁ সেই আহোঁতে সেয়া মোৰ সম্পূৰ্ণ নিজৰ সিদ্ধান্ত যে বুজিয়া দেউতাই কৈছে যিটো কৰি ভাল পাওঁ সেইটো কাম কৰ মানে আৰু তাৰ পাছতো কেনেকৈ চলিবি সেইটো নিজৰ ওপৰত কথা গতিকে সেই যে আমি নিজক সিদ্ধান্ত ল'বলৈ দিয়াটো আৰু নিজে কৰি ভাল পোৱা কামটো কৰিবলৈ দিয়াটো সেইটো সৰুৰ পৰাই পাইছিলোঁ আৰু সেইটো কাৰণে মই ভাবোঁ যে সেই যেতিয়া যিটো পৰিৱেশ পালোঁ জয়সাগৰৰ যিটো পৰিৱেশ কলেজ কেম্পাছৰ এটা পৰিৱেশ অনবৰত এটা পঢ়া শুনাৰ পৰিৱেশ কিন্তু তাৰ লগতে আমাক স্বাধীনতা দিছিল সম্পূৰ্ণ স্বাধীনতা দিছিলে কি খেলিম কি নেখেলিম কি পঢ়িম কি নপঢ়িম কি ছাবজেক্ট ল'ম কিহত স্পেচিয়েলাইজেশ্যন কৰিম তাৰ পাছত কি কৰিম এই গোটেইখিনি সেই যিটো দেউতাই যিখিনি আমাক সেই স্বাধীনভাৱে ডাঙৰ হ'বলৈ দিলে মই ভাবোঁ সেইটো কাৰণে এতিয়া মোৰ ভাৱধাৰাবিলাক অলপ তেনেকুৱা এইটো এটা আন এটা কথা শিকিব লগা আমি এতিয়াৰ ল'ৰা ছোৱালীক আমি আমাৰ পিতৃ মাতৃৰ আশাসমূহ তেওঁলোকৰ ওপৰত জাপি দিয়াৰ নিচিনা হয় কিন্তু তেওঁলোকক সেই স্বাধীনতাটোও নিদিওঁ কিছু ক্ষেত্ৰত আমি তেওঁলোকক কিছুমান ক্ষেত্ৰত সেই সন্মানটোও নিদিওঁ কিন্তু আচলতে আপুনি যিটো ক'লে সৰুৰে পৰা যদি সেই পৰিৱেশটো পায় তেনেহ'লে আহিব লগা দিনত যিহেতু ইমান ষ্ট্ৰাগল এতিয়া প্ৰত্যেক মুহূৰ্ততে প্ৰতিযোগিতা তেনেহ'লে তেওঁলোকে নিশ্চয় আহিব লগা দিনত তেওঁলোকে কি কৰি ভাল পাব আপুনি যিটো ক'লে তেনেকৈ আগুৱাব আৰু সফল হ'ব তেতিয়া নিশ্চয় বিভিন্ন ডিপ্ৰেশ্যনত যিসমূহ সমস্যা এতিয়া দেখা দিয়ে উঠি অহা প্ৰজন্ম আমি দেখা পাওঁ আপোনালোকেতো আমাতকৈ বেছি এইবিলাকৰ বিষয়ে জানে তেনেধৰণৰ সমস্যা নিশ্চয় আমাৰ সমাজৰ পৰাও দূৰ হ'ব কাৰণ আমি যেতিয়ালৈকে মাক দেউতাকে নিজৰ অপূৰ্ণ সপোন ল'ৰা ছোৱালীৰ যোগেদি পূৰাবলৈ চেষ্টা কৰি থাকিব তেতিয়ালৈকে কিন্তু মাক দেউতাকো হেপী নহ'ব ল'ৰা ছোৱালীও জীৱনত গৈ ফাইনেলি হেপী হ'ব নোৱাৰিব একদম শুদ্ধ কথা আপোনাৰ দেউতাৰ কথা যিহেতু আমি দৰ্শকসকলক জনালোঁ সেই সময়ৰ পৰিৱেশ জনালোঁ কিন্তু আন এটা কথা এজন সফল পুত্ৰ হিচাপে আপুনি কিন্তু এতিয়াও আপোনাৰ দেউতাৰ ওপৰত আপুনি এটা অনুষ্ঠান প্ৰত্যেক বছৰে আয়োজন কৰে আমি সেই বিষয়েও বিভিন্নজনে জানে কিন্তু বিভিন্নজনে এই বিষয়ে ভালকৈ নাজানে আমি অকণমান জনাব বিচাৰিছোঁ তাৰমানে দেউতা যিহেতু সদায় পঢ়া শুনাৰ লগত জড়িত আছিলে আৰু দেউতাক ষ্টুডেণ্টখিনি আমি সৰুৰ পৰা
দেখিছোঁ যে আমাৰ ঘৰত অনবৰত ষ্টুডেণ্টৰ ভিৰ হৈ থাকে ঘৰত মানে দেউতাৰ ওচৰত কিতাপ লৈ যাবলৈ আহে বা কিতাপ ঘূৰাই দিবলৈ আহে বা কিবা এটা কথা শিকি যাবলৈ আহে অনবৰত সেই বস্তুটো আমাৰ ঘৰত হৈ থাকে চ' গতিকে দেউতাই মানে অকল যে ক্লাছতে পঢ়াইছিলে সেইটো নহয় কোনোদিন প্ৰাইভেট টিউশ্যন কৰা নাছিলে আৰু সদায় ল'ৰা ছোৱালীবিলাক তেতিয়াৰ ষ্টুডেণ্টবিলাক আহি ঘৰত আহি দেউতাৰ লগত বিভিন্ন কথা মানে এইটো যে অকল কিতাপখনৰ কথাতে মানে সীমাবদ্ধ আছিলে পঢ়া শুনা বা আলোচনা তেনে নহয় গতিকে দেউতা সংবাদ জগতৰ লগত জড়িত আছিলে আৰু পাছলৈ যেতিয়া আসাম হিউমেন ৰাইটছ কমিশ্যনৰ মেম্বাৰ হ'ল তেতিয়া দেউতাই এই হিউমেন ৰাইটছৰ কনচেপ্টটো আৰু মানে মানুহক বুজোৱাৰ কাৰণে আৰু লগতে এইটো ক্ষেত্ৰত এৱেৰনেছ অনাৰ কাৰণে গোটেই অসম ঘূৰি ঘূৰি বিভিন্ন সভা সমিতি কৰি এৱেৰনেছ ক্ৰিয়েট কৰিবৰ কাৰণে চেষ্টা কৰি আছিলে গতিকে সেইকাৰণে যিহেতু এই পঢ়া শুনাৰ ক্ষেত্ৰখনৰ লগত বা মানুহখিনিক সজাগ আৰু সচেতন কৰাৰ কাৰণে সদায় দেউতা চেষ্টা কৰি আছিলে আমি সেইকাৰণে ভাবিলোঁ যে দেউতাৰ নামত আমি এনেকুৱা এটা বক্তৃতাৰ আয়োজন কৰোঁ য'ত আমি অসমৰ বাহিৰৰ যিসকল আমি সকলোৱে জনালোঁ কিন্তু আমি সাধাৰণতে তেওঁলোকৰ বক্তৃতা শুনিবলৈ সুবিধা নাপাওঁ তেনেধৰণৰ ব্যক্তিসকলক মাতি আনি ইয়াত অসমৰ কাৰণে ৰিলেভেণ্ট অসমৰ কাৰণে প্ৰাসংগিক সময়ৰ ক্ষেত্ৰত প্ৰাসংগিক এটা টপিকৰ ওপৰত যাতে এটা আলোচনা হয় যাতে এই যিটো এটা যাতে এটা পৰিৱেশ এটা থাকে যে আৰু আমাৰ ইয়াত কি হয় আমি সাধাৰণতে বক্তৃতা বুলি ক'লে অলপ মানুহবিলাকৰ মনটো কোচ খাই আহে অলপ মানে বৰ হৈ যাম নেকি তালৈ গৈ এনেকুৱা এটা ভাৱ থাকে গতিকে আমি সেই অনুষ্ঠানটোক এনেকৈ ডিজাইন কৰিছোঁ খুব কম্পেক্টকৈ আৰু এনেকুৱা এজন মানুহক মাতি আনো যাক মানুহে শুনিব খোজে আৰু টপিকটো তেনেকুৱা হৈ যায় গতিকে সেইটো প্ৰত্যেক বছৰে আমি পাতি আহিছোঁ 14 চনৰ পৰা 2013 চনত দেউতা ঢুকালে তেতিয়াৰ পৰাই আমি পাতি আহিছোঁ মাত্ৰ কোভিডৰ কাৰণে পাতিব পৰা নাছিলোঁ আৰু ভাল লগা কথাটো হ'ল যে গুৱাহাটীৰ আমাৰ ৰাইজে এই খুব ভাল পাইছে অনুষ্ঠানটো তেওঁলোকে ইনফেক্ট ৰৈ থাকে আৰু মোক এতিয়া যে এটা পাৰ হৈ গ'ল আমি এবাৰ আহিছিলে ডক্টৰ শামিকা ৰবি তেওঁ ইণ্ডিয়ান স্কুল অফ বিজনেছৰ প্ৰফেচৰ তেওঁ বেছিভাগ সময় বিদেশতে কাম কৰিছে আমেৰিকাত ইংলেণ্ডত বিভিন্ন ঠাইত আৰু এতিয়া তেওঁ আমাৰ ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ সদস্য গতিকে তেওঁ আহি পেলাই আমাক সেই এটা ৰেলিভেণ্ট টপিকৰ ওপৰত এটা ভাষণ দিলে আৰু এতিয়া মানুহে আকৌ সুধি আছে অহাবাৰ কাক মাতিম বুলি ভাবিছা মানে মানুহখিনি ৰৈ থাকে আৰু লগতে এটা কথা যে আমাৰ এই অনুষ্ঠানটোক আমাৰ অসমৰ সংবাদ মাধ্যমে খুব সুন্দৰকৈ কাভাৰ কৰে গতিকে সেই বস্তুটোৰ কাৰণেও মানে আমাৰ গুৱাহাটীৰ পৰা বাহিৰত অসমৰ সকলো ঠাইতে অনুষ্ঠানটোৰ বিষয়ে গম পায় সেইটো এটা আমাৰ কাৰণে ভাল কথা ভাল লাগিলে কাৰণ এনেধৰণৰ আলোচনাসমূহ আমি ইউটিউবত সাৰ্চ কৰোঁ বিচাৰি থাকোঁ কিন্তু সেয়া যিটো আপোনালোকৰ যিটো চিন্তাধাৰা সেইটো যদি আমাৰ নিজৰ ঠাইতে হয় আৰামত আমি বহিলোঁ ভালকৈ শুনিলোঁ আৰু আমি তাত এটা ইণ্টাৰেক্টিভ ছেশ্যন ৰাখোঁ তাত প্ৰশ্নখিনি মানে এইটো নহয় যে তেওঁ মানুহজন আহিলে এটা ভাষণ দিলে গুচি গ'ল চ' তাৰপিছত যিখিনি মানুহৰ মনত প্ৰশ্ন থাকে সেইখিনি ইণ্টাৰেক্টিভ ছেশ্যনটোত সেইখিনিও ক্লিয়াৰ হৈ যায় চ' গতিকে সেই তেনেকুৱা এজন মানুহৰ লগত যেতিয়া পোনপটীয়াকৈ কথা পাতিবলৈ সুবিধা পায় এই ইণ্টাৰেষ্টেড যিখিনি মানুহ আছে তো তেওঁলোকৰ খুব ভাল সঁহাৰি আমি পাই আছোঁ ঠিকেই আন এটা খুব সুন্দৰ মানে পদক্ষেপ আৰু আমি আশা কৰিছোঁ আহিব লগা দিনতো এনেধৰণৰ এইটো বস্তু যাতে কণ্টিনিউ হৈ থাকে যিহেতু আপুনি যোৰহাটৰ পৰা আহিছে শিৱসাগৰৰ পৰা আহিছে আৰু শিৱসাগৰৰ সেউজীয়া পৰিৱেশত আপুনি খেলা ধূলাৰ লগতো বহুত জড়িত হৈ আছিলে আৰু সেইকাৰণে আপুনি বিভিন্ন ধৰণৰ খেলৰ লগত জড়িত এতিয়াও অকণমান বহু দৰ্শকে জানে যে আপুনি খেলৰ লগত জড়িত কিন্তু আমি আমাৰ অনুষ্ঠানৰ জৰিয়তে আপুনি যে এডভেঞ্চাৰৰ লগতো জড়িত এই আটাইখিনি কথা মই জনাব বিচাৰোঁ আপুনি ক্ৰিকেট খেলি ভাল পায় বেডমিণ্টন খেলি ভাল পায় মানে আজিকালি ল'ৰা ছোৱালীবোৰলে আজিকালি যিমান সৰু ল'ৰা ছোৱালীবিলাক ডাঙৰ হয় মোৰ সঁচাকৈ দুখ লাগে কাৰণ এতিয়া মানে তেওঁলোকৰ টাইম টেবুলটো এনেকুৱা তেওঁলোকে মানে তেওঁলোকৰ শৈশৱ তেওঁলোকৰ কৈশোৰ তেওঁলোকৰ মানে উঠি অহা যিটো বয়স উঠি অহা ডাঙৰ হোৱা এই যিটো বয়স এই বয়সটো মানে তেওঁলোকে ভালকৈ উপভোগ কৰিব নোৱাৰে মানে এতিয়া কেনেকুৱা হয় উপভোগ মই এতিয়া এনজয় কৰিম I need some me time. এইটো মানে ইটছ এ পাৰ্ট অফ দ্য ৰুটিন মানে মোৰ ইয়াত সোমোৱাই ল'ব লাগিব এতিয়া মই অলপ অকলে বহি একাপ চাহ খাম মানে সেইটো আগতে শিডিউল কৰা থাকিব এইটো নহয় যে নিজে নিজে হ'ল আৰু আমাৰ দিনত কেনেকুৱা আছিলে আৰু আমাৰ এটা ডাঙৰ সুবিধা আছিলে আমি কেম্পাছত ডাঙৰ হৈছোঁ কলেজৰ কেম্পাছত গতিকে আমাৰ একে বয়সৰ একেলগে বহুত ল'ৰা ছোৱালী আমি ডাঙৰ হৈছোঁ
আৰু তেনেকৈ ডাঙৰ হোৱাৰ কাৰণে কি হয় আমি যিবিলাক টিম স্পৰ্টছ আমি টিম স্পৰ্টছবিলাকো খেলিব পাৰিছিলোঁ মানে এইটো নহয় যে আমি টেবুল টেনিছ বা টেনিছ বা বেডমিণ্টনৰ নিচিনা অকলে বা 4টা মানুহে খেলিব পৰা খেল এটাই খেলিছোঁ আমি ফুটবল ক্ৰিকেট ভলীবল বাস্কেটবল মানে আমি সকলো খেল খেলি পেলাই ডাঙৰ হৈছোঁ গতিকে সেই কেম্পাছত ডাঙৰ হোৱাৰ সেই যিটো মানে আমাৰ যিটো সেইটো একদম সম্পূৰ্ণ বেলেগ আৰু সেইটো হোৱাৰ কাৰণে আৰু তাৰ লগতে আমাৰ তাতে ডাঙৰ কথা হ'ল সুবিধাখিনি আছিলে কেম্পাছত একে বয়সৰ সমনীয়া আছিলে সুবিধাখিনি আছিলে প্লাছ তেনেদৰে কোচ আছিলে গতিকে সেই যেতিয়া এইটো থাকি যায় সেইটোৱে ভৱিষ্যতলৈ খুব সহায় কৰে আৰু টিম স্পৰ্টছ বিশেষকৈ খেলাটো খুব দৰকাৰী সেইটোৱে কি হয় যিটো টিম স্পিৰিট যিটো আহে টিম স্পিৰিটটো খুব ডাঙৰ কথা যিকোনো কথাৰ কাৰণে যেতিয়া আমি ইণ্ডিভিজুৱেল স্পৰ্ট খেলা বা অকলে ডাঙৰ হোৱা আৰু যেতিয়া একেলগে ডাঙৰ হোৱা তেওঁলোকৰ আমি যিকোনো এটা ঠাইত গ'লে যিকোনো এখন ঠাইত যিকোনো এটা পৰিস্থিতিত আমি আনতকৈ বহুততকৈ বেছি সহজে মই ভাবোঁ যে আমি খাপ খুৱাব পাৰোঁ নিজকে কাৰণ আমি তেনেকৈ ডাঙৰ হৈছোঁ আৰু এটা খোলা মন লৈ কাৰণ টিম আমি ইটোৱে সিটোক ছাপোৰ্ট কৰি ডাঙৰ হৈছোঁ গতিকে ইয়াত ভৱিষ্যতে যেতিয়া আমি ইয়ালৈ আহিলোঁ কলেজতো একেধৰণে আমি চব খেলেই খেলিছিলোঁ এতিয়া পিছত আহি পেলাই দেখা গ'ল যে আচলতে খেলখিনিৰ ক্ষেত্ৰত মানে আমি খেলত আমি সংগঠন কৰাটো খেল অৰ্গেনাইজ কৰাটো ইমান ইজি নহয় গতিকে তাত কিছুমান বেলেগ বেলেগ যদি ফিল্ডৰ মানুহ থাকে তেতিয়া আমাৰ যিসকল খেলৰ লগত অনবৰত লাগি থকা 24 ঘণ্টাই খেলৰ কাৰণে লাগি থকা গোটেই জীৱন খেলৰ কাৰণে দিয়া মানুহ যিখিনি আছে তেওঁলোকৰ অকণমান সহায় হয় পুলিচৰ যদি এজন মানুহ থাকে ডক্টৰ যদি এজন থাকে এজন যদি এডভকেট থাকে এনেকুৱা মানুহখিনি থাকিলে কি হয় তেওঁলোকে কেতিয়াবা দুই এটা যিবিলাক স্পেচিয়েল কথা থাকে বা চিটুৱেশ্যন এৰাইজ কৰে সেইবিলাক হেণ্ডেল কৰাৰ কাৰণে তেওঁলোকৰ সুবিধা হয় সেইকাৰণে বিভিন্ন সংগঠনৰ লগত আমি ধৰক কিছুমান মানুহ আছো এই যিবিলাক ফিল্ডৰ ক'ৰবাত দেখিব আপুনি এজন এডভকেট আছে ক'ৰবাত পুলিচ আছে ক'ৰবাত এজন হয়তো ব্যুৰ'ক্ৰেট আছে যাতে এই খেলখনৰ অৰ্গেনাইজ কৰাৰ ক্ষেত্ৰত খেলটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সুবিধা হয় গতিকে সেইকাৰণে বিভিন্ন খেলৰ লগতে মই জড়িত হৈ আছোঁ ধৰক মই টেবুল টেনিছত আছোঁ মানে ক্ৰিকেটৰ গোটেইখিনিয়ে মোৰ বন্ধু অনবৰতে আমি থাকিবলগীয়া হয় বেডমিণ্টনত আছোঁ মাৰ্চিয়েল আৰ্টৰ বিভিন্ন সংগঠনৰ লগত আছোঁ আৰু ৰাগবী আহিছে এতিয়া ৰাগবীৰ লগত মই আছোঁ খোখোৰ লগত আজি বহু বছৰ হৈ গ'ল গতিকে এতিয়া আমাৰ মনীষ ডেকাহঁত মোৰ এভাৰেষ্টৰ মোৰ ভাইটিৰ দৰে গতিকে তাহাঁতৰ কাৰণে সেই ৰক এণ্ড স্পৰ্টছ ক্লাইম্বিঙতো মই আছোঁ এতিয়া আজি এটা টীম যাব 5জনীয়া টীম এটা ভাগীৰথী 2 ক্লাইম্ব কৰিবৰ কাৰণে যাব গতিকে এই যোৱা 2-3 দিন আমি কেইটাই কথা পাতি আছোঁ এই মানুহখিনিয়ে এতিয়া যিখিনি 24 ঘণ্টা লাগি থকা মানুহ তাত লাগি থাকে কিন্তু হঠাৎ কিবা এটা চিটুৱেশ্যন আহে য'ত হয়তো আমি অকণমান যদি হেঁচুকি দিওঁ কামটো অকণমান সহজতে হয় আৰু সেইটো কৰি পেলাই ভাল লাগে বিকজ জানো যে এইটোৱে এটা সহায় কৰি দিব গতিকে খেলা এটা পৰিৱেশে আচলতে ল'ৰা ছোৱালীৰ মন মগজুকো বহুত পৰিৱৰ্তন আনে আৰু আপুনি যিটো কৈছে আপোনালোকে তেনে এটা পৰিৱেশত ডাঙৰ হৈছিল এখন কিজানি খেলিবলৈ পথাৰ পাইছিলে বা ঘৰৰ কেম্পাছত সেই পৰিৱেশ আছিল আজিকালি সেইটোৰ বৰ অভাৱ সেইকাৰণে ল'ৰা ছোৱালীয়ে ক'ত খেলে তেওঁ ভিডিঅ' গেমেই খেলিব ভিডিঅ' গেম খেলে এতিয়া টিউচন কৰিবলৈ যাওঁতে মাক দেউতাকে লৈ যায় খেলিবলৈ যাওঁতে মাক দেউতাকে লৈ যায় ই অকলে থাকিবলৈ নাপায় মোৰ আটাইতকৈ দুখ লাগে এইটো কথা ঠিকেই ল'ৰাটো বা ছোৱালীজনী ই অকলে থাকিবলৈ নাপায় মই আমাৰ ল'ৰা ছোৱালী যেতিয়া ডাঙৰ হৈ আছিলে এই যে আহোঁতে অলপ চিন্তা হয় মই তাকে মাকক কওঁ যে এইটো সিহঁতি বেয়া হ'বলৈ চান্সটো ক'ত পায় এতিয়া ল'ৰা ছোৱালীবোৰে স্কুললৈ গ'ল বাছত তুলি দিলে আহিলে খেলিবলৈ গ'ল অমুক এটা খেলেই খেলিব পাৰিব যদি বদলাই খেলি থাকে বেলেগ কথা আমি আগতে স্কুলৰ পৰা ঘূৰি আহি যেতিয়া চাইকেলখন ওলাই যাওঁ আমিতো কি খেলিবলৈ গৈ আছো নিজেও নাজানো ঘূৰি আহি আমি জানো যে এতিয়া আন্ধাৰ হওঁতে আহি সোমাব লাগে হাত ভৰি ধুই প্ৰাৰ্থনা কৰিব লাগে আৰু গালি নাখাওঁ তাৰ মাজৰ সময়খিনিত কি কৰিলোতো আমি সম্পূৰ্ণ স্বাধীন চিটিয়াকে আমি একদম পুৰা মুকলিত ডাঙৰ হৈছো সেই পৰিৱেশটো যেতিয়া নাই মানে মোৰ কিন্তু আজি এই এতিয়া যিবিলাক সৰু সৰু ল'ৰা ছোৱালীবোৰ উঠি অহাখিনি খুব দুখ লাগে আপুনি একদম ঠিক কথা কৈছে সেই পৰিৱেশটো যে কেতিয়া ঘূৰাই পাম আমিতো নাজানো আৰু কোভিডে সেই পৰিৱেশটো একেবাৰে শেষ কৰি দিলে কিন্তু আপোনালোকে যিহেতু বিশেষ কিছুমান অৰ্গেনাইজেশ্যনৰ লগত জড়িত
মানে স্পৰ্টছৰ আমি ভাবোঁ যে আপোনালোকৰ নিচিনা ব্যক্তিসকল থাকিলে সেই পৰিৱেশটো কিজানি পুনৰ ঘূৰি অহাৰ এটা প্ৰয়াস আপোনালোকে কৰিব আৰু আপুনি কৈছে যে আজি আপুনি মাউণ্টেইনিঙৰ যিসকলে এটা 5জনীয়া দল গৈছে তেওঁলোকৰ লগতো আপুনি জড়িত হৈছে কিন্তু আপুনি নিজেও পৰ্বত আৰোহণ কৰি ভাল পায় আৰু সেইকাৰণে আপুনি আটাইতকৈ ডাঙৰ এটা অভিজ্ঞতা আপোনাৰ আছিলে সেইটো মানে একচুৱেলি পৰ্বত আৰোহণ কৰিবলৈ যোৱা বুলি নহয় সেইটো মই আচলতে তীৰ্থযাত্ৰাত গৈছিলোঁ সেইটো তীৰ্থযাত্ৰা এইটো কৈলাশ মানসৰোবৰ যাত্ৰা সেইটো পৃথিৱীৰ আটাইতকৈ কঠিন তীৰ্থযাত্ৰা বুলি কয় 22 দিন লাগে এইটো তাৰমানে মানসৰোবৰলৈ বিভিন্ন ধৰণে যাব পাৰি লক্ষ্ণৌ ফালৰ পৰা হেলিকপ্টাৰ লৈ গৈও পাবগৈ পাৰি কাঠমাণ্ডুৰ ফালৰ পৰা হেলিকপ্টাৰ লৈ গৈ পাব পাৰি ছিকিমৰ পৰা বাছেদি গৈ মানসৰোবৰ পাব পাৰি চাইনাত গুচি গৈ প্লেনেৰে কিছুদূৰ আহি লাষ্টৰ কিছুদূৰ গাড়ীৰে গৈ মানসৰোবৰ পাব পাৰি কিন্তু যিটো আমাৰ ট্ৰেডিশ্যনেল যিটো ৰাস্তা আমাৰ মাইথলজিত থকাৰ পৰা মানে শ্ৰী ৰামচন্দ্ৰৰ দিনৰ পৰা যিটো ৰাস্তা কৈলাশলৈ যোৱা সেই ৰাস্তাটোৰে এই তীৰ্থযাত্ৰাটো হয় এই তীৰ্থযাত্ৰাটো মানে অৰ্গেনাইজ কৰে মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ তেওঁলোকে ITBPৰ লগত আৰু উত্তৰাখণ্ডৰ টুৰিজিম ডিপাৰ্টমেণ্টৰ লগত লগ লাগি এইটো অৰ্গেনাইজ কৰে তাত এপ্লাই কৰিব লাগে এপ্লাই কৰাৰ পাছত তেওঁলোকে কম্পিউটাৰত চিলেক্ট কৰি পেলাই টিমখিনি কৰে মে' মাহৰ পৰা 4-5 মাহৰ কাৰণে এইটো হয় মাজত আকৌ চাইনা এইটো বন্ধ কৰি থৈছিলে গতিকে ভাগ্য ভাল আছিলে যে মই 2015 চনত এপ্লাই কৰোঁতে মই পালোঁ যাবলৈ সুবিধা আমাৰ যিটো দল আছিলে 41 জনীয়া দল আছিলে দিল্লীৰ পৰা আৰম্ভ কৰিব লাগে দিল্লীৰ পৰা আৰম্ভ কৰি প্ৰথম দুদিন বাছেৰে লৈ যায় প্ৰথম থাৰ্ড ডেৰ পৰা খোজকাঢ়িব লাগে চ' এই যে টোটেল 22 দিন লাগে 22 দিনৰ যাওঁতে 2 দিন আৰু আহোঁতে 2 দিন মানে বাছত ৰাখে আৰু তাৰ পাছত বাকী গোটেইকেইদিনে খোজকাঢ়িব লাগে এদিনত 7 ঘণ্টা পৰা 9 ঘণ্টা খোজকাঢ়িব লাগে সাধাৰণতে 8-9 ঘণ্টা লাগে খোজকাঢ়িব 8-9 ঘণ্টা খোজকাঢ়িলে নেক্সট ডেষ্টিনেশ্যনটো পায় তাৰমানে কেম্পবিলাক কৰা থাকে চ' এটা কেম্পৰ পৰা ষ্টাৰ্ট কৰি ইটো কেম্প পাবই লাগিব আৰু সেই পৰ্বতলৈ গ'লে আচলতে গম পোৱা যায় ফিটনেছ কি বস্তু মানে আমি যে 6 পেক 8 পেক যে কওঁ এইবিলাক যে আচলতে দেখুওৱা বস্তু কাৰণ সেইটো সময়ত মানে মোৰ এটা আছিলে যে মোৰ মানে বেষ্ট মই খেলা ধূলা জিম কৰি থকা এইবিলাক আছিলে কিন্তু তালৈ গৈ 3 দিনতে গম পাই যোৱা যায় যে 6 পেক 8 পেক এইবোৰ অকল দেখুওৱা বস্তু মানুহৰ আচল ফিটনেছ পৰ্বতত হিমালয়ত গ'লে ওলায় গতিকে এই পৰ্বত আৰোহণৰ নিচিনা কিন্তু টান কাম একো নাই মানে সেই গোটেই 22 দিনত মোৰ 6.5 কেজি মোৰ লছ হ'ল 6.5 কেজি মোৰ কমি গ'ল ওজন গতিকে তাতে গম পায় যে 22 দিনত আমি আৰু তাৰে 5 দিন হৈছে এসাঁজহে খাবলৈ সময় পায় আৰু তাততো হেৰি নাই লাইট নাই তেনেকৈ ৰন্ধাৰ ব্যৱস্থা নাই সাধাৰণতে সেই ড্ৰাই ফ্ৰুটছ জাতীয় বস্তু লৈ যাব লাগে প্ৰথম 2 দিন খাব পাৰে ড্ৰাই ফ্ৰুটছ তাৰপিছত ড্ৰাই ফ্ৰুটছ দেখিলে আপোনাৰ মানে একদম অশান্তি লগা হয় গতিকে সেইটো এটা গতিকে তাত সেইটো যে যোৱা যায় তালে আমি কোনো ট্ৰেইনিং নোহোৱাকৈ যে গুচি গৈছোঁ যোৱা বাকীখিনিও গৈছে সেইটো হৈছে যিটো মহাদেৱৰ প্ৰতি যিটো ভক্তি সেই ভক্তিটোৱে টানি লৈ যায় মহাদেৱৰ আশীৰ্বাদে টানি লৈ যায় আৰু কাৰণ প্ৰায় 19,500 ফুটলৈকে যাবলগীয়া হয় গতিকে সেইখিনি পাৰ হৈ কোনো ট্ৰেইনিং নোহোৱাকৈ ঘূৰি অহাটো কেৱল ভক্তি মনৰ ইচ্ছা আৰু বাবাৰ আশীৰ্বাদ আৰু সেইকাৰণে নেকি যে আপুনি ঘূৰি অহাৰ পিছত আপুনি মহাদেৱৰ ওপৰত এখন কিতাপ লিখিলে হয় একচুৱেলি তেতিয়া কি হৈছিলে আমি মোৰ এটা বন্ধু আৰু মই আমি কথা পাতিলোঁ জয়দীপ মজুমদাৰ স্বৰাজ্যৰ এছ'চিয়েট এডিটৰ আমি কথা পাতি আছিলোঁ কলিকতাত থাকে আগতে কিছু বছৰ গুৱাহাটীত কাম কৰিছিলে আমি কথা পাতি আছিলোঁ যে অসমৰ এনেকুৱা কিছুমান বিষয় আছে যিবোৰৰ আমি সদায় কথা পাতোঁ যে অসমৰ মানুহে বাহিৰৰ মানুহে নাজানে কিন্তু আমি তাতে কথা পাতি শেষ কৰোঁ তো তেতিয়া বেলেগ কোনোবাই ক'লে যে তহঁতি কিতাপ নিলিখ কিয় যে সেইটো জাৰ্ণিটো বহুত পিছৰ এইটো আগৰ কথা যে এইটো 2014 চন মানৰ কথা যে তহঁতি কিয় কিতাপ নিলিখ যে এনেকুৱা এতিয়া কামাখ্যা গোটেই ভাৰতৰ মানুহে মানে
ভাৰতৰ বাহিৰত থকা আমাৰ মানুহে কামাখ্যাৰ কথা জানে, কিন্তু কামাখ্যা বিষয়ে একো নাজানে। গতিকে আমাক এনেকুৱা এখন কিতাপ লাগে য'ত এজন এভাৰেজ মানুহে যি জানিব খোজে তেওঁ যাতে কামাখ্যাৰ বিষয়ে কমপ্লিট সম্পূৰ্ণ কথাখিনি বুজিব পাৰে। আমি সেইকাৰণে প্ৰথম এখন কিতাপ লিখিছিলোঁ কামাখ্যা, আৰু আমি ইংৰাজীত লিখিছিলোঁ এইটো কাৰণে যাতে বাহিৰৰ মানুহখিনিয়ে পঢ়িব পাৰে। আৰু কামাখ্যা কিতাপখন ইমান মানুহে বিচাৰি বিচাৰি আমাৰ এমেজনৰ পৰা লৈ কিতাপখন ইমান মানুহে ল'লে, আমি 2-3বাৰ প্ৰিণ্ট কৰাবলগীয়া হৈছে এখন কিতাপ। আৰু তাৰ পাছত আমি সেইকাৰণে নেক্সট কিতাপখন আমি কৰিছিলোঁ মাজুলীৰ ওপৰত, তাৰ পাছৰখন আমি কিতাপ কৰিছিলোঁ গড়ৰ ওপৰত, ৰাইনো বুলি। আৰু তাৰ পাছতে মই গৈছিলোঁ ইয়ালৈ, আমি কৈলাশলৈ গৈছিলোঁ। যাওঁতে তেতিয়া তাত বাকীখিনি মানুহে, এনেই অসমৰ বাহিৰৰ মানুহ তেওঁলোকে ক'লে যে আপুনিতো কিতাপ লিখে, আমাৰ এই জাৰ্ণিটোৰ ওপৰত লিখিব। তাৰপিছত ময়ো বুলি ক'লোঁ। ঘূৰি আহি পেলাই মই ভাবিলোঁ যে অকল জাৰ্ণিটো মানে এটা অকল ভ্ৰমণ কাহিনীৰ দৰে হৈ থাকিব, আজি অমুক কেম্পত থাকিলোঁ, কালি ইয়াত থাকিলোঁ। তাৰপিছত মই দেখিলোঁ যে শিৱৰ ওপৰত এখন কিতাপ, যিখিনি মানে আমাৰ দৰে যিখিনি এভাৰেজ মানুহ আছে, শিৱৰ বিষয়ে গোটেই কথাখিনি থকা এখন এভাৰেজ কিতাপ নকৰোঁ কিয়? গতিকে আমি সেই শিৱৰ ওপৰত এখন কমপ্লিট কিতাপ, সেই কিতাপখনত শিৱৰ বিষয়ে আমাৰ এভাৰেজ মানুহখিনিয়ে, মই একদম বিদগ্ধ পণ্ডিতসকলৰ কথা কোৱা নাই, যিমানখিনি কথাত আমাৰ মগজুৱে ঢুকি পোৱাকে জানিব বিচাৰে বুলি ভাবোঁ, গোটেইখিনি কথাই তাত আমি ইনক্লুড কৰিছোঁ। চ' ইট ইজ এ কমপ্লিট বুক অন শিৱ। যেনেকৈ আমাৰ কামাখ্যাখন ইজ এ কমপ্লিট বুক অন কামাখ্যা ফৰ এভাৰেজ মেন, নট ফৰ বিদগ্ধ পণ্ডিত। গতিকে তেতিয়া ঘূৰি আহি সেই শিৱ কিতাপখন আমি কৰিছিলোঁ, সেইখনো আমি ইংৰাজীতে কৰিছিলোঁ। আৰু সেই কিতাপখনৰ আমাৰ ফৰৱাৰ্ড লিখিছিলে, প্ৰিফেচ লিখিছিলে বিবেক দেবৰয়। তেওঁ বহুত সংস্কৃত, ৰামায়ণ, মহাভাৰত, এতিয়া 18খন পুৰাণৰ কেইবাখনো তেওঁ ইংৰাজীলৈ অনুবাদ কৰি আছে সংস্কৃতৰ পৰা। তেওঁ আচলতে এজন অৰ্থনীতিবিদ। তেওঁ আমাৰ মাননীয় প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ চেয়াৰমেন। চ' হি ইজ ফাইনেন্সিয়েল এডভাইজাৰ টু অনাৰেবল প্ৰাইম মিনিষ্টাৰ, বাট সংস্কৃতৰ বিদগ্ধ পণ্ডিত। তেওঁ আমাৰ এই কিতাপখন ভাল পায়, তেওঁ তাৰ আমাৰ পাতনিটো তেওঁ লিখিছিল। সেইটোতো আন এটা মানে ভাল খবৰ। আৰু এই প্ৰত্যেকখন কিতাপে মই ভাবোঁ যে আপুনি যিটো কৈছে, আমি সঁচাকৈ আমাৰ মনত সেইবিলাক বিষয় থাকে, আমি জানিবলৈ বিচাৰোঁ, বা বাহিৰৰ যিসকলে কামাখ্যাৰ বিষয়ে জানে কিন্তু ভালকৈ নাজানে। এতিয়া আমাৰ যিটো ইয়াত ভীমা শংকৰ, আমি সেই কিতাপখনত ভীমা শংকৰৰ কথাটো আমি তাত আনিছিলোঁ। আমাৰ ইয়াত যে দীপৰ বিলৰ কাষৰ আমি ভীমা শংকৰ, যে এইটো জ্যোতিৰ্লিংগ হয় নে নহয়, মহাৰাষ্ট্ৰত ভীমা শংকৰ আছে নে অসমত ভীমা শংকৰ আছে। তাৰপাছত সংসদ টিভিৰ এটা ইতিহাস বুলি এটা প্ৰগ্ৰেম কৰে বিবেক দেবৰয়, সেই অনুষ্ঠানটোত বিবেক দেবৰয় সেই টপিকটো আনিছিলে। আনোতে তেতিয়া মোক ইয়াৰ পৰা তেওঁ লৈছিলে, মানে হেৰি হিচাপে অসমত আহি শ্বুটিং হৈছিলে, তাত সেই ভীমা শংকৰৰ কথাখিনি মই আনিছিলোঁ। কাৰণ তাত সেইকাৰণে লৈছিলে, কাৰণ তেওঁ কিতাপখনত পাইছিলে এই কথাটো আমাৰ, কাৰণ শিৱ পুৰাণতো আছে, যেতিয়া মানে ভীমা শংকৰৰ কাৰণে যেতিয়া শিৱৰ মানে ভীম নামৰ ৰাক্ষসটোক যেতিয়া নিধন কৰিবৰ কাৰণে মহাদেৱ ৰূপ ল'বলগীয়া হৈছে, মহাদেৱ যেতিয়া আহিবলগীয়া হৈছিলে, সেই ভীমে তাৰমানে প্ৰথম আৰম্ভ কৰিছিলে মানে গোটেই পৃথিৱীত অত্যাচাৰ কৰা কামৰূপৰ ৰজাক বন্দী কৰি থয়। কামৰূপৰ ৰজাক বন্দী কৰি থৈ কৰিছিলে, আৰু কামৰূপৰ ৰজাক যিটো জেলত ৰাখিছিলে, সেই জেলত কামৰূপৰ ৰজাই এটা মাটিৰ শিৱলিংগ তৈয়াৰ কৰি তাত সদায় শিৱ পূজা কৰে। তো ৰজাক বন্ধ কৰি থৈ পেলাই জেলত ৰজা ৰাণীক থৈ ভীম গুচি গ'ল গোটেই জয় কৰিবৰ কাৰণে, ত্ৰিলোক জয় কৰিবৰ কাৰণে। কৰি মেলি যেতিয়া ঘূৰি আহি পালেহি, তেতিয়া বাকীখিনি ৰাক্ষসে ক'লে যে এইটো কামৰূপৰ ৰজাইটো জেলৰ ভিতৰতে কৰি আছে, শিৱ পূজা কৰি আছে। তেতিয়া ভীম গ'ল কামৰূপৰ ৰজাক ক'লে যে তই যে শিৱ পূজা কৰি আছ, মইহে মেইন মানুহ গোটেই ব্ৰহ্মাণ্ডত, তই কেনেকৈ কৰিব পাৰ, মই এতিয়া তোক মাৰিম, কোনেকে শিৱই বচাই চাওঁ বুলি ইয়াক কাটিবলৈ, যেতিয়া কামৰূপৰ ৰজাক কাটিবলৈ গ'ল, তেতিয়া সেই শিৱলিংগৰ পৰা মহাদেৱ আৱিৰ্ভাৱ হ'ল। আৰু তাৰ পাছত ভীমক নিধন কৰিলে, ভীম নামৰ অসুৰটোক কৰাৰ পাছত তেতিয়া তাতে নিজকে প্ৰতিষ্ঠা কৰিলে, আৰু সেই জ্যোতিৰ্লিংগ হ'ল।
কামৰূপৰ ৰজাটো কামৰূপতহে আছিলে, কামৰূপৰ ৰজা মহাৰাষ্ট্ৰত নাছিলে, আৰু মহাৰাষ্ট্ৰত কামৰূপ বুলি কোনো ঠাইও নাই। গতিকে ভীমাশংকৰ আমাৰ এই ভীমাশংকৰ হ'ব লাগিব। সেই কথাখিনি তেতিয়া আমাৰ কিতাপত আহিলে। তাৰপাছত আমাৰ বিবেক দেৱৰায়ে যি আমাৰ প্ৰিফেচ লিখিছিলে, তাৰপিছত সেই তেওঁ নিজৰ শ্ব'ত পিছত আকৌ সেই কথাখিনি স্পেচিয়েলি আৰু পিছত সেই কামাখ্যা থকাৰ কাৰণে পিছত তেওঁলোকে এখন নৱৰাত্ৰিৰ ওপৰত গোটেই ভাৰতত কেনেকৈ নৱৰাত্ৰি উদযাপন হয় তাৰ ওপৰত এখন কিতাপ হৈছিলে। অসমৰ নৱৰাত্ৰিৰ যিটো চেপ্টাৰটো বিবেক দেৱৰায়ে তেতিয়া সেইটো মোৰ পৰা লৈছিলে। বহুত ভাল লাগিলে, কাৰণ ভীমাশংকৰ এতিয়া বহুতে জানে, কিন্তু আমাৰ অসমতে থাকি, আমাৰ গুৱাহাটীতে থাকিও বহু লোকে সেই বিষয়টো জনা নাছিলে। আৰু আজি আপোনাৰ পৰা মই যিটো ষ্টৰী টেলিংটো শুনিলো, সঁচাকৈ বহুত ভাল লাগিলে। আৰু আপোনাৰ এই পদক্ষেপে মই ভাবোঁ যে সংসদ টিভিৰ পৰা তেওঁলোক আহিছে, তাতে ৰাষ্ট্ৰীয় পৰ্যায়লৈ কথাটো ওলাই গৈছে। আমি সকলোৰে হৈ আপোনাক ধন্যবাদ জনাইছোঁ। কিতাপৰ কথা সুধি আছোঁ, ইমান ভাল ভাল এটাৰ পিছত এটা আপুনি ভাল কাম কৰি গৈছে, যিটো সমাজখনৰ কাৰণে এটা ভাল কাম, আপোনাৰ ভাল লগা বিষয়, কিন্তু এই বিষয়ে সমাজখনৰ বাবে যথেষ্ট মংগলময়। ঠিক তেনেকৈ আপুনি তথ্যচিত্ৰ নিৰ্মাণৰ লগতো সেনেকৈ জড়িত হৈ আছে, কাৰণ হাড়গিল্লাক সংৰক্ষণ কৰাৰ ক্ষেত্ৰত বিভিন্নজনে বহু ধৰণৰ প্ৰচেষ্টা কৰিছে। সেই প্ৰচেষ্টাক লৈ এগৰাকী মহিলায়ো ভাল এটা পদক্ষেপ লৈছে, পূৰ্ণিমা বাইদেউ, আৰু তেখেতক লৈ এই আটাইখিনি তেওঁলোকৰ প্ৰচেষ্টাক লৈ আপুনি আকৌ এখন নেশ্যনেল লেভেলৰ ডকুমেণ্টাৰী আগবঢ়াইছে। মই ভাবোঁ এইখন ডকুমেণ্টাৰীয়ে এৱাৰ্ডো পাইছে। ঠিক তেনেকৈ আপুনি আন এখন লাচিত বৰফুকনৰ ওপৰত ডকুমেণ্টাৰী, য'ত আপুনি খুব নিখুঁতভাৱে গোটেইখিনি উপস্থাপন কৰিছে। আকৌ এখন আপুনি বহাগক লৈও ডকুমেণ্টাৰী বনাইছে, আৰু তিনিওখন ডকুমেণ্টাৰী আপোনাৰ এটা এটা সময়ত সকলোৰে দৃষ্টি আকৰ্ষণ হৈছে আৰু পুৰস্কৃত হ'বলৈও সক্ষম হৈছে। আকৌ মই সুধিছোঁ, এনে এটা বিভাগত থকাৰ পিছত এই বিষয়সমূহ আপুনি কোনখিনি সময়ত আপোনাৰ মন মগজুত ক্ৰিয়া কৰে আৰু আপুনি সেইটো সপোনটোক বাস্তৱলৈ আনে? নাই, কথাটো হ'ল এনেকুৱা, মানে এগেইন সেই টাইম মেনেজমেণ্টে, কিন্তু হাড়গিলাৰ যিটো আমাৰ কনজাৰ্ভেশ্যন যিটো এফৰ্ট, হাড়গিলাৰ কনজাৰ্ভেশ্যন এফৰ্টটো আচলতে গোটেই পৃথিৱীৰ ভিতৰতে মানে ওৱান অফ দ্য মোষ্ট ছাকচেছফুল কনজাৰ্ভেশ্যন ষ্টৰী হাড়গিলাৰ। আৰু ইয়াৰ সম্ভৱ হৈছিলে পূৰ্ণিমা দেৱী বৰ্মনৰ কাৰণে। 2010 চনতে মই যে কামৰূপৰ SP আছিলোঁ, পূৰ্ণিমা আহিছিলে মোৰ তাত, আহি এই হাড়গিলাৰ কথা কৈছিলে। সেই প্ৰথম তেতিয়া মই হাড়গিলাৰ কথাখিনি পূৰ্ণিমাৰ পৰা শুনিছিলোঁ, যে আমি কেনেকৈ চবেই লগ লাগি কামখিনি কৰিব পাৰোঁ, সকলোৱে লগ লাগি। তেতিয়া গতিকে পূৰ্ণিমাৰ কাৰণে গৈ মই তাৰ লগত আমি জড়িত হৈছিলোঁ, পুলিচ প্ৰশাসন আমি তাত পুৰা সম্পূৰ্ণ জড়িত হৈ আছিলোঁ। গতিকে পূৰ্ণিমাই কেনেকৈ গাঁৱৰ মানুহখিনিক কেনেকৈ মটিভেট কৰিছে, গাঁৱৰ মহিলাখিনিক কেনেকৈ মটিভেট কৰিছে, মানে বহু বছৰৰ পাছত এতিয়া যদিও কেইবাবছৰো হ'ল হাড়গিলা আৰ্মি নাম দিলে, তাতে সকলো মহিলা, আৰু সেই গোটেই মহিলাখিনিক লৈ এই গোটেই এফৰ্টটো অকল মহিলা, গাঁৱৰ মহিলাই তেওঁলোকে এনেকুৱা কিছুমান অভিনৱ পন্থা লৈছিলে মানুহক সজাগ কৰিবৰ কাৰণে। নামত আহিলে তেওঁলোকে নাম গাওঁতে হাড়গিলা আনিলে, হাড়গিলা মুখা আনিলে, হাড়গিলা প্ৰচেছন, গামোচাত হাড়গিলা, মেখেলা চাদৰত হাড়গিলা। হাড়গিলা মানে সেই তেওঁলোকৰ সংস্কৃতিৰ লগত তেওঁলোকে এটা সংস্কৃতিৰ মানে অবিচ্ছেদ্য অংগ কৰি পেলালে, যিটো কাৰণে মানে যেনেকে আমি ঘৰত যে আমি থাকিলে, ঘৰত যদি কাৰোবাৰ ঘৰত কুকুৰ থাকে, দ্য কুকুৰ বিকামছ এ পাৰ্ট অফ দ্য ফেমিলি মেম্বাৰ হৈ যায়। তো হাড়গিলা সেই গোটেই গাঁওকেইখনৰে ফেমিলি মেম্বাৰৰ দৰে হৈ গ'ল। তো এনেকে যেতিয়া এই যিটো এফৰ্ট, তাৰমানে সেই এফৰ্টটো সকলোৱে মনৰ পৰা কৰিছে, গোটেই কামটো মটিভেট কৰিছে পূৰ্ণিমাই। গতিকে এই কেইবা বছৰ ধৰি পেলাই সৰু ইয়াত ক'ৰবাত অলপ ফুটেজ এনেকৈ লৈ থকা আছিলে। তাৰপিছত মই ভাবিলোঁ যে এই যিটো পূৰ্ণিমাই যথেষ্ট পুৰস্কাৰো পাইছে, কিন্তু এই যিখিনি পুৰস্কাৰটো পুৰস্কাৰ, কিন্তু তাৰ যিটো ভিজুৱেলখিনি যদি আমি একেলগ কৰি পেলাই যদি ৰাখি থ'ব পাৰোঁ মানে সদায় কাৰণে সেইকাৰণে সেইটো ভাবি পেলাই আমি সেই ডকুমেণ্টাৰীখন আচলতে কৰিছিলোঁ, যাতে পূৰ্ণিমাৰ নেতৃত্বত এই মহিলাখিনিয়ে এই গোটেই ডকুমেণ্টাৰীখন হ'ল আচলতে পূৰ্ণিমা আৰু এই গাঁৱৰ মহিলাখিনিৰ প্ৰতি আমাৰ এক কৃতজ্ঞতা। ঠিকেই,
এইটো এটা খুব ধুনীয়া প্ৰচেষ্টা আৰু এই সুযোগতে তেওঁলোকলৈও আমি শলাগ যাচিছোঁ যে তেওঁলোকে সঁচাকৈ আনে নভবা এটা কথা চিন্তাও কৰিছে আৰু সেই চিন্তাটোক এক সঠিক দিশ দিছে আৰু বহু মহিলাক একত্ৰিত কৰি আজি তেওঁলোকে কিন্তু আৰ্থিকভাৱেও স্বাৱলম্বী হৈছে ঠিক তেনেকৈ আপুনি এই তথ্যচিত্ৰৰ লাচিত বৰফুকনৰ কথাটো ক'ব লাগিব কাৰণ আজি কিছুদিন আগতে লাচিতৰ কথাটো এনেকুৱা চাওক আমাৰ মই একদম মোৰ দুটা কথা মই বিশ্বাস কৰোঁ অসমক আধ্যাত্মিক সত্তা দিছিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আৰু আমাক অসমীয়া হিচাপে আমাৰ যিটো জাতীয় সত্তা যিটো আমাৰ আৱেগ সেইটো আমাক দিছিলে লাচিত বৰফুকন গতিকে আমি সেই লাচিত বৰফুকনৰ মানে গুৰুত্বটো আমি অকল শৰাইঘাট যুদ্ধতে লাচিতক আমি সাধাৰণতে আমি যেনেকৈ হৈ আছে লাচিতক আমি যেন শৰাইঘাটৰ যুদ্ধতে আমি সীমাবদ্ধ কৰি ৰাখোঁ শৰাইঘাট যুদ্ধখনতে লাচিত আচলতে সীমাবদ্ধ হৈ থাকিব নোৱাৰে লাচিতে আমাৰ মনত এটা আৱেগ দি গ'ল আমাৰ মনত এটা স্বাভিমান দি গ'ল আমাৰ মনত যিটো অসমীয়া সত্তা অসম কনচেপ্টত অসমীয়া সত্তাটো আমাক লাচিতে দি গৈছে আৰু সেই মূল্যায়নখিনি উচিতভাৱে আমি কৰিব পৰা নাই বুলি মোৰ এটা সদায় মনত ধাৰণা আমি জয়সাগৰত ডাঙৰ হোৱা আমাৰ ঘৰটো তলাতল ঘৰৰ পৰা 500 মিটাৰো নহয় ৰজাৰ ঘৰৰ ওচৰতে আমি ডাঙৰ হোৱা গতিকে আমি সেই তলাতল ঘৰত আমি চুৰ পুলিচ খেলোঁ আগতে তলাতল ঘৰৰ ফিল্ডত আমি ক্ৰিকেট খেলোঁ ৰংঘৰৰ ফিল্ডত আমি ক্ৰিকেট খেলোঁ গতিকে তেতিয়াৰ পৰা আমি এই গোটেই বস্তুখিনি পাই জেৰেঙা পথাৰ আমাৰ ঘৰৰ কাষৰ পথাৰ য'ত জয়মতী গতিকে কিন্তু সেইকাৰণে এই বস্তুবোৰতে ডাঙৰ হৈছোঁ গতিকে এই যিটো মোৰ ফিলিং মোৰ যিটো অনুভৱ যে আমি এই উপযুক্ত মূল্যাংকন নোহোৱাটো সদায় মোৰ সেইটো আছিলে চাকৰি বা বিভিন্ন কাৰণত বা মই বুৰঞ্জীৰ পণ্ডিত নহয় কিবা কৰিবৰ কাৰণে কামৰূপত যেতিয়া আছিলোঁ তেনেকৈ আলাবৈ বুলি এখন যুদ্ধ হৈছিল আলাবৈ যুদ্ধখনত 10,000 অসমীয়া সৈনিক নিহত হৈছিলে প্ৰাণ দিছিলে কিন্তু 10,000 অসমীয়া সৈনিকে প্ৰাণ দিলে হয় কিন্তু মোগল কিন্তু এডভান্স কৰিব নোৱাৰিলে গতিকে সেই আলাবৈ যুদ্ধখনৰো মূল্যাংকন হোৱা নাই সেই 10,000 সৈনিকে অসমীয়া সেনাই যে প্ৰাণ দিলে তেওঁলোকে যিখিনি স্বীকৃতি পাব লাগিছিলে সেইখিনিও যেন উপযুক্ত হোৱা নাই গতিকে আমি নিজৰ সীমিত যিখিনি আমাৰ শক্তি সামৰ্থ্য আৰু যিখিনি আমাক এই কামখিনি কৰিব খোজা মানুহ আছে বিশেষকৈ শৰাইঘাট জাৰ্নেলিষ্ট ফৰাম তেওঁলোকৰ যিসকল তাৰ সাংবাদিকসকল আমি পুলিচৰ ফালৰ পৰা আমি তেওঁলোকেতো বহু আগৰ পৰাই আলাবৈ যুদ্ধ আলাবৈ দিৱস পাতি আহিছে পাছত মই তাত কামৰূপত থাকোঁতে ময়ো তেওঁলোকৰ লগত জড়িত হ'বলৈ সুবিধা পালোঁ আমি তাত আলাবৈ দিৱসটো যিমান পাৰি ডাঙৰকৈ পাতিবলৈ চেষ্টা কৰিলোঁ তাৰপাছত আমি আলাবৈ যুদ্ধৰ স্মৃতিত এটা স্মৃতি সৌধ এটা নিৰ্মাণ কৰিলোঁ এইটো কামৰূপ DC অফিচৰ একদম সন্মুখত সেইটো মানে আমাৰ অসমীয়া যিটো আমাৰ ভাস্কৰ্য সেই মানে বা আহোম ভাস্কৰ্য সেইটো আৰ্হিৰে আমি কৰিলোঁ সেইটো মানুহে খুব ভালো পাইছে সেইটো আৰু এতিয়া আজি কেইবছৰমানৰ পৰা চৰকাৰে নিজেই আজি আলাবৈ দিৱস আজিকালি পালন কৰে যে এইখিনি যে পালেহি তেনেকুৱা এটা কৰিলে যেন সেই 10,000 শ্বহীদৰ প্ৰতি যেন কিবা এটা কৰিব পাৰিলোঁ তেনেকুৱা এটা মনলৈ ভাৱ হয় আৰু ঠিক তেনেদৰে লাচিত বৰফুকনৰ ক্ষেত্ৰত আমি কিবা এটা কৰিব লাগিব অলপ বেলেগ ধৰণে এটা চলি আছিলে আৰু সেইকাৰণে মই লাচিত বৰফুকনৰ ওপৰত প্ৰথমতে আচলতে এটা বায়'পিক কবিতা লিখিছিলোঁ মানে জীৱনীমূলক কবিতা সেই কবিতাটো লিখাৰ পাছত লাচিতৰ জীৱনটোৱে কবিতাত মই সোমাবলৈ যত্ন কৰিছোঁ আৰু কবিতাটো লিখাৰ পাছত আমি ভাবিলোঁ যে কবিতাটোৰ ভিজুৱেলটো কেনেকৈ কৰোঁ অডিঅ' ভিজুৱেল এটা লাগিলে আৰু সেইটো কবিতা আবৃত্তি কৰিবৰ কাৰণে মোৰ মনলৈ বাৰে বাৰে এটাই নাম আহিছে অমৰজ্যোতি চৌধুৰী ছাৰৰ বাহিৰে যেন আন কোনেও সেইটো কবিতাক বেলেগে মানে ছাৰে কবিতাটো আবৃত্তি কৰিলেহে হ'ব বুলি মোৰ মনত মই লিখি থকাৰ পৰা সোমাই আছিলোঁ ছাৰেতো একেষাৰে ক'লে যে ময়ে কৰিম এইটো ছাৰে খুব সুন্দৰকৈ মানে একদম মনৰ পৰা যিটো ছাৰে আবৃত্তি কৰিলে এতিয়া আহিলে ভিজুৱেলৰ কথা ভিজুৱেল কেনেকৈ কৰিম সেই কথাখিনি আহিলে লাচিত বৰফুকনক কেনেকৈ চিত্ৰায়িত কৰিম বহুত ভাবি বিভিন্ন কাৰণত
ঠিক কৰিলো যে আমি লাচিতক চিলোটেড কৰি ৰাখিম কাৰণ লাচিতৰ চেহেৰাৰ বৰ্ণনা মই পঢ়িছো বেলেগ বেলেগ জনে বেলেগ বেলেগকে আঁকে কোনো বিতৰ্কৰ সৃষ্টি কৰিব খোজা নাই এটা ভাল লগা কাম পজিটিভ কাম এটা খুব পজিটিভকে হওক সেইকাৰণে আমি চিলোটেড কৰি ৰাখিবৰ কাৰণে আমি সেই এনিমেশ্যনত গ'লো স্কেচ কৰি আমি তাৰপিছত এনিমেশ্যনত গ'লো আৰু এনিমেশ্যনত যোৱাৰ পাছত যেতিয়া হ'ল তেতিয়া আমি ভাবিলো যে এইটোৱে উপযুক্ত হ'ব দুজন মানুহক দেখুৱালো যে সকলোৱে খুব পজিটিভ ফিডবেক দিলে তেতিয়া আমি গোটেই বস্তুটোক এটা এখন ডকুমেণ্টাৰী ৰূপ দিলো শৰ্ট ফিল্মৰ এটা ৰূপ দিলো বহুত ভাল লাগিলে এই ছবিখন নিৰ্মাণ কৰাৰ আঁৰৰ আপোনাৰ সেই ঠাইসমূহৰ কথাও আপোনাৰ যেতিয়া এটা ভিজুৱেলাইজ আপোনাৰ ষ্ট্ৰং হৈ গ'ল আৰু সেইকাৰণে এইখন ইমান সফলো হৈছে আহিব লগা এটা এনেধৰণৰ আৰু বুৰঞ্জীমূলক বহুখিনি কাম আপুনি কৰিব বুলি আমি আশাবাদী ভাল ভাল কাম কৰিছে চিনেমাত বহুত ভাল কাম কৰিছে মোৰ মনত আছে বহুত দিন আগতে এটা কমেডি আপোনাৰে গীত এটাত আপুনি এজন একদম ইনোচেণ্ট এজন ব্যক্তি আছিলে আৰু সেই গীতটো দূৰদৰ্শনতে আমি প্ৰচাৰিত হোৱা দেখিছিলোঁ বিভিন্ন গীতত আপুনি অভিনয় কৰিছে মুনিন্দাৰ চিনেমাত অভিনয় কৰিছে মঞ্জু বাইদেউৰ চিনেমাত আৰু ভাল অভিনয় কৰিছে এনেকুৱা নহয় যে অকমান সময়ৰ কাৰণে ওলাইছে সেইটো নহয় দক্ষ অভিনেতা বুলিও আপোনাক ক'ব পাৰি এই অভিনয় সৰুতে কৰিছিলে নে এতিয়া আপুনি অভিনয়ৰ প্ৰতি আগ্ৰহী সৰুতে অভিনয় কৰা নাছিলো আমি অভিনয় কৰা নাছিলো কলেজত থাকোতে নাটক কৰিছো কিন্তু পিছত আচলতে চিনেমা অভিনয় কৰালে লৈ অহা মানুহ হ'ল ভাইমন দাইহে মোক আচলতে চিনেমাত উলিয়ালে মই উলিয়ালে বুলিয়ে কওঁ মই চিনেমাত ওলাও ভাইমন দাই মোক আনিলে মঞ্জু বাইদেৱে তাৰপিছত মঞ্জু বাইদেৱে কৰালে গতিকে তাৰপিছত বাৰু হৈ আছে সেইখনৰ পিছত সিখনকে কিন্তু মানে মোৰ মনত আছে যেতিয়া ভাইমন দাই ক'লে যে তুমি ডাক তুমি কৰিব লাগিব মই কৈছো ভাইমন দা আপুনি কি কয় মইতো এক্টিং নাজানো নহয় এক্টিং নজনা মানুহে লাগে চ' সেয়া আৰম্ভণি আৰু প্ৰত্যেকখন চিনেমাই সকলোৱে আঁকোৱালিও লৈছে আহিব লগা দিনতো এতিয়া ভাল ভাল নিৰ্মাতা আহিছে উঠি অহা প্ৰজন্মও ভাল ভাল কাম কৰিছে আমি আপোনাক পুনৰ ৰূপালী পৰ্দাত চাম বুলি আশা কৰিছো এখনৰ পিছত সেইখনটো বহু কেইখন চিনেমাই কৰিলে এতিয়ালৈ বহুত হ'ল অন্য এক যাত্ৰাটো আপুনি ভাল চিনেমা গান চিৰিয়েল বহুত হ'ল হয় ৰিসেন্টলি জুবিন গাৰ্গৰো এখন চিনেমাত আপুনি অভিনয় কৰিছে জুবিনে মই লাষ্ট কোনখন আছিলো মিছন চাইনাত হয় তাৰ পিছত আপুনি আৰু কেনে ধৰণৰ পৰিকল্পনা কৰিছে কাৰণ আমি আৰু এটা ইনফৰমেশ্যন পাইছিলো যে এতিয়া সকলো আজিকালি ডগ লাভাৰ হয় কোভিডৰ সময়ত এই ডগ লাভাৰ সমূহৰ কাৰণে কিন্তু আপুনি এটা ভাল কোভিডৰ সময়ত বহুত বিভিন্ন ধৰণৰ মানে সেই সিচুৱেশনটো অভাৱনীয় সিচুৱেশন আছিল মোৰ মনত আছে আমি যেতিয়া প্ৰথম যেতিয়া লকডাউন হৈছে লকডাউন হওঁতে মই যেতিয়া ফাইনেলি ঘূৰি আহিছো মানে মই তেতিয়া আমিনগাঁৱত বেলতৰা ঘৰৰ পৰা অহা যোৱা কৰোঁ ঘূৰি আহোঁতে সেইটো সময়ত সাংঘাতিক ট্ৰেফিক জাম হয় শৰাইঘাটত আৰু যিদিনাখন লকডাউনৰ পিছত যেতিয়া ঘূৰি আহিছো মোৰ অফিচৰ পৰা গোটেই ৰাস্তাটো মানে সন্মুখত মানে একদম আমাৰ যে সাধাৰণতে কয় যে সন্মুখত ৰাস্তাটো মানে একদম সঁচাকে মানে সাপডালৰ নিচিনাকে পৰি আছে কোনো একো নাই শৰাইঘাট দলংখন এইটো মূৰৰ পৰা তালৈকে একদম বেকাকে এনেকে গোটেই দেখি থাকি মানে মই তেতিয়া সেইটো ৰেকৰ্ড কৰিছো ভিডিঅ' কৰিছো সেইটো আহি পিছত মই আমাৰ সেই গোটেই মই যিখিনি দেখা পাইছিলো সেইখিনি মই মোৰ আইনা জীৱনৰ যিখন আমাৰ মেগাজিন মই এডিট কৰো সম্পাদক মই তাৰ এডিটৰিয়েলটো সেই কথাখিনি আনিছো পাছত কেনেকে লকডাউনত যে লকডাউন হৈ গ'ল মানে যিটো কেনেকে হ'ব আমি এনফোৰ্স কৰিব লাগিব ইমপ্লিমেন্ট কৰিব লাগিব সেই বস্তুটো ভাবি থাকোতে যেতিয়া ফাইনেলি হৰি পেলাই ঘূৰি আহিছো তেওঁলোকে অলৰেডি হৈ গ'ল মানে বিশ্বাস কৰিব পৰা নাই যে এনেকুৱাও হয় পৃথিৱীত গতিকে সেইটো সময়ত মানুহবিলাক যি য'ত আছিলে বন্ধ হৈ গ'ল মোৰ ছোৱালী পঢ়ি আছিলে তেতিয়া মৰিচাছত আহিব নোৱাৰিলে সেইটো এটা বেলেগ এটা পৰিস্থিতি কিন্তু ইফালে আমিতো ইয়াত যিবিলাক ল'ৰা ছোৱালী পঢ়ি আছে ইয়াত ক'ৰবাত যিখিনি শ্ৰমিকে কাম কৰি আছে সেইবিলাকক আনি আমি কৰাব লাগে সেইখিনি কৰাই আছো নিজৰ ছোৱালী কিন্তু আমি আনিব নোৱাৰিলো তাই এয়াৰপৰ্টৰ পৰা ঘূৰি যাব লগা হ'ল তাৰ পাছত আৰু কিছুমান আহিলে কুকুৰে খাবলৈ নোপোৱা হ'ল মানে ৰাস্তাৰ কুকুৰখিনি ষ্ট্ৰীট ডগখিনি ইয়াত মানে কুকুৰ ভাল পোৱা কিছু মানুহ আছে তেওঁলোকে তেতিয়া মোক যোগাযোগ কৰিলে তেওঁলোকৰ লগত লগ লাগি আমি কুকুৰক খোৱাৰ ব্যৱস্থা কৰিলো গুৱাহাটীত তেনেকে কিছুমান বিশেষ মানুহ আছে যিবিলাক মানুহে ধৰক
খোৱাৰ কাৰণে মানুহৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয় মানে সেয়া কোনোবা মন্দিৰ নামঘৰত থকা মানুহেই হওক বা কোনোবা বিশেষ ধৰণৰ মানুহ যি মানুহে দিয়া বস্তুৰ ওপৰত ডিপেণ্ড কৰে সেই মানুহবিলাকৰ খোৱাৰ প্ৰব্লেম হ'ল গতিকে সেই কথাবিলাক তেতিয়াহে চকুত আহিল আৰু কোনোবাই দিব খুজিলেও ওলাই যাব নোৱাৰে গতিকে এই মানুহখিনি যিখিনি মানুহে কৰিব খুজিছিলে বা আমি নিজেও আমি কিছু লোক লগ লাগি তেনেকুৱা মানুহখিনি খোৱাৰ ব্যৱস্থা কৰা হ'ল আৰু পাছলৈ কুকুৰৰ ক্ষেত্ৰত অৱশ্যে আৰু এটা ওলাইছে যেতিয়া আমাৰ ডগ নেপিং যিটো আমাৰ কুকুৰ কিডনেপ কৰি লৈ যায় এইটো মানে বৰ এটা চিন্তা কৰিবলগীয়া কথা হৈছে ওচৰৰ 2-এখন ৰাজ্যলৈ কুকুৰ কিডনেপ কৰি লৈ গুচি যায় গতিকে সেইটো ক্ষেত্ৰত যদি আমাৰ মানুহ যদি সচেতন নহয় মানে এইটো মানে এই যিটো ক্ৰুৱেলিটিটো চলি থাকিব গতিকে এই নিষ্ঠুৰতাটো নাইকিয়া কৰিবৰ কাৰণে আৰু তেওঁলোকৰ মানে কি হয় আমাৰ এটা থাকে নহয় মানুহে এইটো পোৱা নাই কুকুৰে নে কিন্তু কুকুৰ কিমান আমাৰ কাৰণে দৰকাৰী আৰু যে মানে বিশেষকৈ প্ৰকৃতি কিমান দৰকাৰী সেই কথাটো আমাৰ জনাটো আৰু বিশেষকৈ যিখিনি সৰু ল'ৰা ছোৱালী যিবিলাক ডাঙৰ হৈ আহিছে বুজা হৈ আহিছে লাহে লাহে তেওঁলোকৰ মনত সেই কথাটো সোমাই থকাটো যে আমি জীৱ জন্তু প্ৰকৃতি গছ গছনি এইখিনি যে ভাল পাব লাগে সেই কথাটো নজনাৰ কাৰণে আমি কি পৰিণতি আজি নিজেও আমি দেখি আছো গতিকে সেই গোটেইখিনি চাই পেলাই এই মানুহখিনিৰ লগত লগ লাগি কেনেকে এই অপৰাধবিলাক বা এক্সটিক এনিমেলছৰ যিবিলাক স্মাগলিং হয় যিখিনি মানুহ সচেতন হৈ থাকে সেই মানুহখিনিহে এই খবৰবিলাক ৰাখে গতিকে এই মানুহবিলাকৰ লগত যেতিয়া যোগাযোগ এটা থকা যায় আমি সেই খবৰবিলাক পাওঁ আৰু যিহেতু মই সদায় কওঁ যে আপোনালোকে আইন তুলি ল'ব নালাগে আপোনালোকে আমাক খবৰ দিয়ক কামখিনি কৰিব পুলিচ বিৰাট এক্টিভ অসমৰ পুলিচটো সাংঘাতিক এক্টিভ গতিকে তেওঁলোকে কামবিলাক কৰিব আৰু গতিকে তেওঁলোকৰ সেই ভাল পোৱা তেওঁলোকৰ যিটো খবৰ অহাৰ ৰাস্তা আছে পুলিচৰো যিহেতু এটা কাম কৰাৰ আগ্ৰহ আছে গতিকে কিছুমান ভাল কাম সেই দিশকেইটাত হৈ আছে সেইকাৰণে মই এই প্ৰশ্নটো কৰিলো কাৰণ এইটো প্ৰশ্নৰ উত্তৰ বিভিন্নজনে আজিকালি ডগ লাভাৰ আৰু তেওঁলোকে বুজি পায় যে প্ৰকৃতি আপুনি যিটো ক'লে প্ৰকৃতি আৰু জীৱ জন্তুৰ প্ৰেমটোৱে আমাক এটা সুস্থিৰ বাতাবৰণৰ মাজত ৰাখিব ধন্যবাদ তাৰ কাৰণে আন এটা প্ৰশ্নলৈ আহিছো আপুনি বিভিন্ন দুঃসাহসিক কামৰ লগত জড়িত হৈ থাকে মহাসাগৰত আপুনি সাঁতুৰিছে বাঞ্জি জাম্প কৰিছে এই কথাও কিয় মই নুসুধো সুবিধা পাইছে এইটো কথা এতিয়াতো বন্ধ হৈ গ'ল আমি সেই গ্ৰেট বেৰিয়াৰ ৰিফলৈ যাওঁতে এতিয়াতো বন্ধ কৰি দিলে তেতিয়া গৈ তাত গৈ একদম সাগৰৰ একদম মাজত সাঁতোৰাৰ এটা সুবিধা থাকে কোনখন মহাসাগৰ আটলান্টিকত গৈ আপোনাৰ এটা সাঁতোৰাৰ আপোনাৰ এটা সুবিধা থাকে তাত গৈ পেলাই সাঁতুৰিছিলো আৰু কিন্তু বাঞ্জি জাম্পটো আটাইতকৈ মোৰ মানে এটা চেলেঞ্জ আছিলে এইটো ছিংগাপুৰত কৰিছিলো মানে মই কৰিম নকৰিম মানে সৰুতে দেখিছিলো প্ৰথম যেতিয়া বাঞ্জি জাম্প আহিছিলে তেতিয়া যে সেই দূৰদৰ্শনতে সেই ৱৰ্ল্ড দিছ উইক টাইপ প্ৰগ্ৰেমবিলাক যে আছিলে আগতে ক'ৰবাত দেখাইছিলে এনেকে বাঞ্জি জাম্প থাকি গ'ল ছিংগাপুৰ যাওঁতে তাত বাঞ্জি জাম্প যেতিয়া আছে কৰোঁ গৈ পেলাই যেতিয়া তাত গৈ ফাইনেলি পালোগৈ মই আৰু মোৰ ৱাইফ যে হেৰি যে কৰোঁ নে নকৰোঁ কৰিবা কৰি দিওঁ গৈ ওপৰত মানে তাৰ আগৰ 3-4 ছেকেণ্ড মান মানে লাগিছে কৰোঁ নে ইয়াৰ পৰা ঘূৰি যাওঁ ভয় হা 3-4 ছেকেণ্ড মান একদম লাষ্টত মানে কি হয় প্লেটফৰ্মখনৰ এজত থিয় হ'ব লাগে ভৰিখনৰ আধা ভিতৰত থাকে আধা বাহিৰত থাকে একদম এজত থিয় হ'ব লাগে তলটো দেখাই নে উল্টা কৰি সব দেখি থাকে গোটেই দেখি থাকে তাৰমানে ওপৰৰ পৰা তললৈ চাওঁতে 150 মিটাৰ ওপৰৰ পৰা তললৈ চাওঁতে মানে সৰুকে পুল এটা আছে পুলটো মানে পানী এডুঙাৰ নিচিনা দেখি মানে তাহাঁতি খালি তাত মানুহকেইটা এটা কথাই কৈছে যে আমি যেনেকে কৈছো প্ৰথম জাপ মাৰোতে হাত মেলি ষ্ট্ৰেইটকে থাকিব মানে তাৰ পাছত হেৰি হাতটো পুৰা আগলৈ এনেকে মেলি দি ডাইভিং পজিশ্যন ল'ব আৰু ষ্ট্ৰেইট থাকিব মানে চাইডলৈ জাপ নামাৰিব জাপটো মাৰোতে ষ্ট্ৰেইট মাৰিব চাইডলৈ জাপ মাৰিলেতো গৈ পেলাই ডাইৰেক্ট মাটিতে গৈ মূৰটো মাৰিব কি আৰু পকাকে সেইখিনি কৈ পেলাই তাত দিছে এডালে ৰছী বান্ধে এডাল ৰছীতে থাকে গোটেই এডালে ৰছী এটাই লক দুডাল ৰছীও নহয় মানে চাইছো এটা যি নহওক আগৰ 3-4 ছেকেণ্ডত মানে মোৰ লাগিছে কিয় আহিলো এইটো কৰিবলৈ মইতো নকৰিলেও ঠিকে আছিলে
3-4 ছেকেণ্ডত এনেকুৱা তাৰপিছতে মই ভাবিলোঁ যে নহয় আজি যদি মই এইটো নকৰোঁ মই জীৱনত একো কৰিব নোৱাৰোঁ সেই মুহূৰ্তত আপোনাৰ আহিছে মানে কাৰণ আই ৱাজ চেলেঞ্জিং মাই চেল্ফ আৰু ঠিক সেই ভাৱটো 3 ছেকেণ্ড মানত সেইটো ভাৱ এণ্ড কাউণ্টডাউন ষ্টাৰ্ট হৈছে তাৰপিছত জাম্প তাহাঁতি মোক সুধিছিল আপুনি পানীটো চুব খোজে নে নোখোজে মই চুব খোজো চ' লেংথটো তাহাঁতি তেনেকৈ দিয়ে ৰছীডালৰ চ' গৈ পেলাই যেতিয়া গৈ পেলাই পানী চুই দিয়াওঁতে মোৰ লাগিছে মানে এটা যে প্ৰাপ্তিৰ এটা আনন্দ থাকে নহয় যেতিয়া পানীটো চুইছো মই পানী চুলো বুলি সেই ঠিক প্ৰাপ্তিৰ আনন্দটো মই পাইছো তেনেকুৱাতে মানে কি হয় একদম ইয়াৰ পৰা উঠি একদম আকৌ একদম একদম ওপৰ পাইগে তেনেকে 4 বাৰ মান হয় কিন্তু প্ৰথমবাৰ হেৰিটো বা মানে বেচিকেলি এতিয়া মানে যিহেতু আমাৰ বয়স হৈ আহিছে মই ভাবিছো যে এবাৰ নিজক এটা চেলেঞ্জ কৰি চোৱা দৰকাৰ আছিলে যে আমি আৰু নতুন কামৰ কাৰণে ৰেডি হয় নে নহয় নামি অহাৰ পিছত ওপৰতো অকলে যাব লাগে তাত 2টা বাটন থাকে লিফ্টত ওপৰলৈ গুচি যাব লাগে এটা তলৰ বাটন এটা ওপৰৰ বাটন মাজত কোনো নমানমি ৰোৱাৰুই কাৰোবাৰ নাই তাৰ পৰা আহি পিছত মোক ৱাইফে সুধিলে হ'ল য়েছ এতিয়া মই যিকোনো কামৰ কাৰণে ৰেডি কনফিডেন্স আপোনাৰ আহি গ'ল ইয়াৰ নেক্সট যদি আপুনি কেতিয়াবা সুবিধা পাই নিশ্চয় স্কাই ডাইভিঙো কৰিব পাৰিব ইমানখিনি নহয় মই কৰাৰ কথা আছিলে তাত বঁটা দি আছিলে কাৰণে নহ'ল কাৰণ আমি দেখিছো বিভিন্ন বয়সস্থ মানুহেও স্কাই ডাইভিং কৰে আপোনাৰ আপুনি এইটো কৰিব লাগে নাই হেৰি নাই মোৰ তাত কৰাৰ কথা আছিলে কিন্তু 4 দিন বঁটা আছিলে সেই বঁটাটো বেছি বঁটাহত কৰিব নোৱাৰে আহিব লগা দিনত আমি অপেক্ষা কৰিব লাগে আমাৰ ফালৰ পৰা শুভেচ্ছা থাকিলে থেংক ইউ ভাল লাগিলে আপোনাৰ এই কথাসমূহ শুনি এতিয়া অকমান আপোনালোকৰ বিভাগলৈ আহিছো এতিয়া কথাটো হৈছে আপুনি কৈছে ফিট হৈ থাকিব লাগে আপুনি নিজেও ফিট কিন্তু আজিকালি দেখিছো বিভিন্ন ক্ষেত্ৰত ফিটনেস আছে এতিয়াৰ প্ৰজন্মৰ এটা সময়ত কিন্তু ফিটনেস নাছিল আৰু সেই কাৰণে এতিয়া ফিট প্ৰশাসনিক বিষয়াসকলক সকলোৱে এডমায়াৰ কৰে আৰু ভাল পায় এতিয়া ফিটনেসটো আসলতে এই চাকৰিটোৰ লগতটো সঁচাকৈ বহুত গুৰুত্ব আছে অকমান সেই বিষয়ে আপোনাৰ পৰা জানিব বিচাৰিছো তাৰ মানে কথাটো এনেকুৱা ফিটটো যে অকল পুলিচে হৈ থাকিব লাগে সেইটো নহয় সকলোৱে হ'ব লাগে ফিট সকলোৱে হ'ব লাগে আৰু ফিটনেস মানুহৰ নাইকিয়া হৈ যোৱাৰ এটা কাৰণ হ'ল আমাৰ কামৰ তাগিদা যেতিয়া খোৱা ইৰেগুলাৰ হয় খোৱা ইৰেগুলাৰ হয় সেই দুটা মেইন কাৰণ হ'ল মানুহৰ ফিটনেস নাইকিয়া হোৱা মানে মেক্সিমাম সময়তে আমাৰ এজন থানাৰ পুলিচ এজনে হয়তো ৰাতিপুৱা 4টাতে উঠি 5টা বজাত ওলাই যাব লগা হয় আৰু ঘূৰি আহি ঘৰ পাইহি 11টা-12টা মান বজাত গতিকে মই নিজে আজি কত বছৰ 4.5 ঘণ্টামান শুবলৈ পাওঁ আমি কেতিয়াবা গাড়ীত থাকোঁতে 5 মিনিট বা 10 মিনিট আমি কেতিয়াবা পাৱাৰ নেপ যদি পালে যদি ফোন নাই সেইটোৱে আমাৰ বহুতক এনাৰ্জি দিয়ে কিন্তু এই যে মানুহখিনি এই যিখিনি মানুহে পাৱাৰ নেপ লোৱাৰ সুবিধা নাথাকে তাহাঁতি কি কৰিব তাহাঁতি গৈ কাম কৰি আছে যেতিয়া ভোক লাগিছে তেতিয়াতো তাহাঁতি ৰাস্তাৰ কাষতে ক'ৰবাত পাৰাঠা এটা খাইছে ৰোল এটা খাইছে তাৰ কাষতে বিক্ৰী কৰি থকা কিবা 1 প্লেট পোলাও কিনি খাইছে ঠেলা এখনৰ পৰা যিখিনি আমাৰ সচৰাচৰ হৈ থাকে গতিকে আমি সেই বস্তুখিনি আমিও চাব লগা হয় যিটো কথাৰ কাৰণে এতিয়া আমাৰ অসমত আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ আমাৰ ডিজিপি তেওঁলোকে গুৰুত্ব দি আছে যে কেনেকৈ আমাৰ মানুহখিনিক ফিট কৰিব পাৰি গতিকে আৰু সেই সুবিধাখিনিও দিবলৈ আমাৰ এতিয়া যত্ন কৰি থকা হৈছে আৰু লগতে এতিয়া যিহেতু আমাৰ বহুত ৰিক্ৰুটমেণ্ট হৈ গৈছে মানুহো বাঢ়িছে গতিকে এটা পৰিৱেশ এটা অনা হৈছে য'ত আমি সকলোৱে অকল কেইজনমান মানুহে যাতে ফিট হৈ নাথাকে সকলোকে যাতে ফিট কৰি ৰাখিব পৰা যায় সকলো যাতে সুস্থ হৈ থাকে ফিটনেছতকৈ ডাঙৰ কথা হ'ল ৱেলনেছ আমি মানে ফিটনেছ বুলি ক'লে আমি চিধাই বাইচেপছত যাওঁ আমি 6 পেক আছে নে নাই যাওঁ ৱেলনেছটো আটাইতকৈ ডাঙৰ কথা সুস্থ আৰু নিৰোগী কৰি কেনেকৈ মানুহখিনিক ৰাখিব পাৰি কনচেপ্টটো এতিয়া হৈছে সেইটো ধুনীয়া কনচেপ্ট আৰু সুস্থ আৰু নিৰোগী হ'লেহে সমাজখনলৈ ভাল ভাল কাম কৰিব পাৰিব কিন্তু এই পদক্ষেপটোৱে সুস্থ হৈ থকা যথেষ্ট সহায়ো কৰিব নিৰোগীও হ'ব আমি আন এটা প্ৰশ্নলৈ আহিছো যে
আপোনালোকৰ যিসমূহ দায়িত্ব সেই দায়িত্বসমূহৰ কাৰণে আচলতে বিভিন্ন কাৰণত আমি আৰামত শুব পাৰোঁ সমগ্ৰ ৰাইজে, কিন্তু তথাপিও অপৰাধ প্ৰৱণ যিসকল ব্যক্তি দিনে দিনে বাঢ়িছে, যেনেকৈ ড্ৰাগছ পেডলাৰসমূহেই হওক বা আজিকালি বয়সস্থ লোকসকলক, যিসকল জ্যেষ্ঠ আমাৰ সন্তান চাকৰি বাকৰিত বাহিৰলৈ যায়, অকলশৰে থাকিব লগা হয়, আৰু তেনেধৰণৰ বিভিন্ন ঘটনা আমি দেখিছোঁ যে ঘৰত বন্ধ কৰা মানুহেই তেওঁলোকক ডাঙৰ এটা অন্যায় কৰা দেখা যায়। এই যে অপৰাধ প্ৰৱণতাসমূহ বৃদ্ধি হৈছে, এই অপৰাধক দূৰ কৰাৰ ক্ষেত্ৰত আপোনালোকৰো প্ৰতিটো মুহূৰ্তত চেষ্টা থাকে, আৰু সেইকাৰণে এই সুযোগতে আমি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু অকল আপোনালোকৰে দায়িত্ব থাকে নে সমাজ এখনৰো সমানেই দায়িত্ব থাকে এই অপৰাধক দূৰ কৰাৰ ক্ষেত্ৰত? তাৰমানে কথাটো এনেকুৱা, অপৰাধ সদায় আছিলে আৰু অপৰাধ থাকিব। আমি যিটো কওঁ অপৰাধ নিৰ্মূল হৈ যোৱা, কাৰণ মানুহ মানে অপৰাধ থাকিব। আমি অপৰাধ কেতিয়া আৰম্ভ হৈছে, আমি যদি অপৰাধ যদি আমি আৰম্ভ হৈছে যদি আমি যদি এই মাইথলজি বিশ্বাস কৰোঁ, তেতিয়াহ'লেতো সেই হিৰণ্যাক্ষ হিৰণ্যকশিপুৰ দিনতে আৰম্ভ হৈছে অপৰাধ, হয় নহয়? যদি মাইথলজি বিশ্বাস কৰোঁ, যদি মাইথলজি বিশ্বাস নকৰোঁ আমি, তেতিয়াহ'লে মানুহে যে দল পাতি যেতিয়া বাস কৰিছিলে তেতিয়াৰ পৰাই অপৰাধ আৰম্ভ হৈছে। লোভটো মানুহৰ ভিতৰত থকা বস্তু। আজি যদি 10টা আম গোটাই আনিছে, কোনোবা এটাই হয়তো বেছি ভাল আমটো আগতে খাই দিছে, অপৰাধ কৰিছে। সেই বস্তুটোকে যদি আমি আজিৰ কনটেক্সটত চাবলৈ যাওঁ, তাৰমানে কোনোবাই ভাল আমটোক যদি চিম্বল হিচাপে লওঁ, কোনোবাই সেইটোক মনে মনে খাই পেলাবলৈ যত্ন কৰিছে। অপৰাধ তেতিয়াও আছিলে, অপৰাধ এতিয়াও আছে, আৰু এই বস্তুটো আমাৰ সেইটো এটা মানুহৰ প্ৰবৃত্তি, যিটো প্ৰবৃত্তিক মানুহে কণ্ট্ৰল কৰি ৰাখে, দমন কৰি ৰাখে। আৰু আমাৰ পুলিচৰ কামটো হ'ল সেই অপৰাধ নিয়ন্ত্ৰণৰ কাৰণে যিখিনি আইনগত ব্যৱস্থা আছে, আইনগত ব্যৱস্থাখিনি লোৱা, প্ৰিভেনশ্যন আৰু ডিটেকশ্যন। কিন্তু প্ৰিভেনশ্যন আৰু ডিটেকশ্যনেৰে পুলিচে যিখিনি ব্যৱস্থা লয় সেইখিনি কেতিয়াও এডিকুৱেট নহয়, সেইখিনি কেতিয়াও অকল সেইখিনিৰে কামখিনি কৰিব নোৱাৰে। যিটো কাৰণে আমি সদায় কমিউনিটি পুলিচিঙৰ কথা কওঁ, আমি সমাজৰ সহায়ৰ কথা কওঁ, ৰাইজৰ সহায়ৰ কথা কওঁ। বেলেগ নালাগে, আমি অপৰাধলৈ নাযাওঁৱেই, আমি ট্ৰেফিকৰ ক্ষেত্ৰতে আজি পূজাৰ সময়ত ট্ৰেফিক মেনেজমেণ্ট কৰিব লাগে, আমি ৰাইজৰ সহায় বিচাৰোঁ। যেতিয়ালৈকে ৰাইজে ৰাইজ ওলাই আহি সহায় নকৰে, তেতিয়ালৈকে কোনো ধৰণৰ কাম সম্ভৱ নহয়। এইটো ৰাইজ লাগিবই, আৰু ৰাইজে বিচাৰিব লাগিব। পুলিচ সমাজৰ এটা অংগ, সমাজৰ এটা পাৰ্ট, এটা কাম দিয়া হৈছে। যেনেকৈ শিক্ষকক পঢ়াবলৈ দিয়া হৈছে, পুলিচকো এটা কাম দিয়া হৈছে। কিন্তু ল'ৰা ছোৱালী স্কুললৈ পঠাব লাগিব, তেতিয়া শিক্ষকে পঢ়াব। আমাৰ সমাজেও বিচাৰিব লাগিব, তেতিয়াহে পুলিচে কৰা কামখিনি বেছি সহজ হ'ব। আৰু এটা কথা ঠিক যে আমি হয়তো আজিকালি অলপ বেছি আত্মকেন্দ্ৰিক হৈছোঁ নেকি। আমাৰ গাঁওখনত যদি কোনোবা অকলে আছে আমি গম পাওঁ, আমাৰ চুবুৰীটোত যদি কোনোবা অকলে আছে আমি গম পাওঁ। এতিয়া আমি কিমান গম পাওঁ, একেটা এপাৰ্টমেণ্ট বিল্ডিঙত থকা এটা ফ্লেটত যদি এহাল বৃদ্ধ লোক আছে আমি গম পাওঁনে? ঠিকেই কৈছে। গতিকে এই যে কথাবিলাক আমি অলপ চাবলগীয়া হয়। গতিকে তাত যিটো আমাৰ সমাজৰ যিটো সজাগতা, সচেতনতা, লগতে ৰাইজ আৰু পুলিচে একেলগে লগ হৈ কাম কৰাৰ যিটো প্ৰয়োজনীয়তা, সেইটো আমি বুজিব লাগিব। তেতিয়াহে গোটেই কামখিনি আমি আশা কৰা ধৰণে আমি পাম। বহুত ধুনীয়াকৈ আপুনি উত্তৰটো দিলে, আৰু সেইটোৱে কথা, প্ৰত্যেকে সজাগ হ'ব লাগিব। কিন্তু আপুনি এই সমগ্ৰ সময়খিনিত মই যিখিনি প্ৰশ্ন সুধিছোঁ, মই যিখিনি প্ৰশ্ন এটা বিচাৰি উলিয়াইছিলোঁ যে এইখিনি সুধিম, প্ৰত্যেকটো কথাই এটাতকৈ এটা পৃথক, আৰু প্ৰত্যেকটোৱে সমাজখনক কিন্তু ভাল ভাল দিশত আগুৱাই নিয়াত সহায় কৰিব। বহুত ভাল লাগিলে আপোনাৰ লগত কথা পাতি। আহিব লগা দিনত আপোনাৰ যিসমূহ আৰু আশা আছে, দুঃসাহসিক কামতে হওক বা ছবিৰ ক্ষেত্ৰতে হওক, কবিতাৰ ক্ষেত্ৰতে হওক, বা সমাজখনক এটা পৰিৱৰ্তন কৰাৰ ক্ষেত্ৰত, অপৰাধমুক্ত সমাজ এখন গঢ়াৰ ক্ষেত্ৰত আপোনাৰ সকলোখিনি সফল হওক, সেয়ে আমি আমাৰ ফালৰ পৰা কামনা কৰিছোঁ। এইখিনি সময় দিয়াৰ কাৰণে আপোনালৈ বহুত বহুত ধন্যবাদ। থেংক ইউ। আৰু ইয়াৰ লগে লগে দৰ্শকসকলে বিশেষ অনুষ্ঠানৰ পৰা মই মনালিছাই বিদায় লৈছোঁ। আশা কৰিছোঁ আজি এই অনুষ্ঠানৰ জৰিয়তে আপোনালোক সকলোৱে উপকৃত হ'ব। পুনৰ আপোনালোকক আকৌ লগ পাম
আন এটা অনুষ্ঠানত আজিলৈ নমস্কাৰ।